নমস্কাৰ, মই লাবু। তিনিগৰাকী বিশেষ ব্যক্তিক লৈ আজি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। আছোঁ আমি মাতৃকা জোৰদৰ এখন বিশেষ ৰেষ্টুৰেণ্ট। মোৰ চিনাকি দাদা ৰিপুণ আৰু বৌ পূজাৰ। আছোঁ সেই বিশেষ ব্যক্তি কেইগৰাকী হৈছে বৰ্তমান APSC CC 2024 অৰ্থাৎ আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন কম্বাইণ্ড কম্পিটিটিভ এক্সাম এইবাৰৰ 2024-ৰ ACS ৰেংক 1 নিহাৰ ৰঞ্জন ডেকা দেখিছে, আপোনালোকে দেখি আছে, মোৰ সৈতে বহি আছে। আৰু APS ৰেংক 6 জেছমিন চুলতানা, লগতে আছে নিতুমণি নাথ, এছিষ্টেণ্ট অডিট অফিচাৰ ৰেংক 15। আৰম্ভণিৰ প্ৰশ্নটো এনেকৈ কৰোঁ, যি ক'ম সঁচা ক'ম। লোকসেৱা, আপোনালোক তিনিগৰাকীৰে আমি যদি বেকগ্ৰাউণ্ডটো চাওঁ, গোটেই কেইগৰাকী লোকসেৱাৰ লগত জড়িত। সকলোকে সেৱাই আগবঢ়াই আছিলে য'ত য'ত আছিল। আপুনি বেংকত আছিলে, তেওঁ SPM একাডেমীত কৰ্মৰত আছিলে, আৰু এজন জুনিয়ৰ ইনস্পেক্টৰ সমবায়। APSCত ইণ্টাৰেষ্ট হোৱাৰ কাৰণ পাৱাৰ, মানি বা দেখাক দেখি এনেকুৱা কিবা হ'ব পাৰে নেকি? কুৱেশ্যনটো অলপ টানকৈ কৰিছে আৰম্ভণি। পাৱাৰ মানি বুলি আচলতে নহয়, যিদৰে আপুনি ক'লে যে আমি সকলোৱে অলৰেডি ৰাইজৰ সেৱা আগবঢ়াই আছিলোঁ নিজৰ যোন জেগাত আমি কৰ্মৰত আছিলোঁ। কিন্তু এজন প্ৰশাসনিক বিষয়া হিচাপে যিহেতু APSCৰ যোনটো কম্বাইণ্ড কম্পিটিটিভ এক্সাম পাতা হয়, সেইটোত নিযুক্তি পালে এজন প্ৰশাসনিক বিষয়া হৈ পেলাই আমাৰ যোনটো ৰাইজৰ প্ৰতি সেৱা আছে সেইটো এটা ডাঙৰ স্তৰত আৰু এজন বিষয়া হিচাপে এটা বহুত ৱাইড স্পেক্ট্ৰামত আগবঢ়াব পাৰি বুলি মোৰ বিশ্বাস আছিলে। আৰু সেইটোৰ বাবে মই এই গোটেই সেৱাটোৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ। আৰু বিউৰ'ক্ৰেজি এজ এ ছিষ্টেম যিহেতু ইণ্ডিয়াৰ ষ্টিল ফ্ৰেম হিচাপে গণ্য কৰা হয়, গতিকে মোৰ আগৰ পৰাই ইণ্টাৰেষ্ট আছিলে যে এডমিনিষ্ট্ৰেশ্যনত যাতে মই এটা কি ৰোল প্লে কৰিব পাৰোঁ, আৰু তাৰ বাবে মই এই পৰীক্ষাটোত ইণ্টাৰেষ্ট লৈছিলোঁ। আৰু ইতিমধ্যে এইবাৰ মই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। একেই হ'ব নেকি এনচাৰ? একে হ'ব মানে কথাখিনি প্ৰায় তেওঁ কৈয়ে দিলে। আচলতে সমাজ সেৱা যিহেতু সকলোৱে নিজৰ নিজৰ স্তৰত থাকি কৰিয়ে থাকে, অকণমান বৃহৎকৈ কৰিবলৈ সকলোৰে ইচ্ছা যায়, বা হয়তো কিছুমান ক্ষমতা থাকিলে আৰু অলপ বেছিকৈ কৰিব পাৰি। গতিকে পাৱাৰটো ক'ৰবাত নহয় ক'ৰবাত ৰিলেটেডে হৈ থাকে, কিন্তু অকল পাৱাৰ বুলিয়ে যে হ'ব তেনেকুৱা কোনো কথা নহয়। আৰু দ্বিতীয়তে নীতি নিৰ্ধাৰক হয়, তেওঁ যেনেকৈ ক'লে বিউৰ'ক্ৰেটসকল নীতি নিৰ্ধাৰক হয়। গতিকে সমাজখনৰ এটা মূল দিশত অৰিহণা যোগাবলৈ হ'লে প্ৰশাসনিক বিষয়া এজন হোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ। গতিকে সেইবাবে আকৰ্ষিত হ'লোঁ যে সমাজৰ কোনোবা এটা নীতিত নিজৰ অৰিহণা দিব পাৰিম। ঠিক আছে। মোৰো সেই ক্ষেত্ৰত একেই হ'ব। তেওঁলোকে যেনেকৈ কৈছে যে আমি এটা কি হয়, যেতিয়া আমি এটা সেৱাত আছিলোঁ, এটা মানে নিৰ' মাইণ্ডেড আছিলে, মানে আমি কম সংখ্যক মানুহক আমাৰ সেৱাটো আগবঢ়াই আছিলোঁ। যেতিয়া আমি চিভিল ছাৰ্ভেণ্টৰ মানে আহিম, নেৰ' মানে লিমিটেড মানে মানুহক আমি এটা মানে শ্ৰেণীৰ মানুহক আমি হেৰি কৰি আছিলোঁ। মই এজ এ জুনিয়ৰ ইনস্পেক্টৰ হিচাপে সমবায়ৰ মানুহখিনিৰ লগতে জড়িত হৈ আছিলোঁ, তেওঁলোকৰ লগতে মানে তেওঁলোকৰ প্ৰব্লেমবোৰ ছল্ভ কৰি আছিলোঁ। কিন্তু এজন প্ৰশাসনিক যেতিয়া আমি বিষয়া হওঁ, তেতিয়াহ'লে আমাৰ সেই স্পেক্ট্ৰামটো এই নিহাৰ ডেক কোৱা নিচিনাকৈ বাঢ়ি যায়, মানে পৰিসৰটো বাঢ়ি যায়। ঠিক আছে। দ্বিতীয় প্ৰশ্নটো হ'ল কি যে আজিৰ পৰা 2-3 দিনমানৰ আগলৈকে বা আজি অফিচাৰ হিচাপে আমি ভাবিব পাৰোঁ, ইয়াৰ আগলৈকে এক্সপিৰিয়েঞ্চ আছিলে, ইয়াৰ আগলৈকে জনা নাছিলে, বা ইয়াৰ আগলৈকে আপোনাক, মই বেলেগ মানুহৰ কথা নকওঁ, আপোনালোকক মই এই প্লেটফৰ্মখনেই হয়তো দিয়া নাছিলোঁ, বা বেলেগ লোকসকলেও আপোনালোকক আজি এই ৰিজাল্টটোৰ পিছত যি ধৰণে ভাবিছে, গণ্য কৰিছে, বা সম্বৰ্ধনাই দিছে, মৰম দিছে, শুভেচ্ছা দিছে, ডিফাৰেঞ্চ এটা পাইছে। কি ভাবিছে, কি অনুভৱ কৰিছে? অনুভৱটো ক'বলৈ হ'লে আচলতে শব্দত প্ৰকাশ কৰিব নোৱাৰি। যেতিয়া ৰিজাল্ট ওলাইছিলে সেই গোটেই ফিলিংটোৱে মানে আজি হয়তো মই সেই শব্দটো, যি শব্দই প্ৰয়োজন নকৰোঁ কিয়, এটা আণ্ডাৰষ্টেটমেণ্ট হ'ব। কিন্তু হয়, ৰাইজে যথেষ্টখিনি মৰম দিছে, বহুতখিনিয়ে কংগ্ৰেচুলেট কৰিছে, বহুতো অচিনাকি মানুহ আহি পেলাই অভিনন্দন জ্ঞাপন কৰিছে। তেওঁক সকলোকে মই আপোনাৰ মাধ্যমে দিয়ে ধন্যবাদ জ্ঞাপন কৰিম। আৰু এই যিমানখিনি মৰম পাইছোঁ, সকলোৰে আঁৰত মোৰ বিশ্বাস যে ৰাইজৰ তেওঁলোকৰ এটা উৎসাহ আছে, তেওঁলোকৰ এটা এছপিৰেশ্যন আছে আমাক লৈ পেলাই, যে য়াং ব্লাড যিহেতু এডমিনিষ্ট্ৰেটিভ লাইনত সোমাইছে, তেওঁলোকে হয়তো কিবা এটা চেঞ্জ আনিব, কিবা এটা ভাল কৰিব। গতিকে সেই যোনবোৰ এক্সপেক্টেশ্যনছ আছে, সেইবোৰত যাতে থিয় হৈ পেলাই সকলোৰে বিশ্বাস দাঙি ধৰিব পাৰোঁ, সেইখিনি আশা লৈ নিজৰ কৰ্মজীৱনটোক সমৰ্পিত কৰিম বুলি ভাবিছোঁ। মানুহবোৰে যে সম্বৰ্ধনা দিছে, মৰম দিছে, ক'ৰবাত এনেকুৱা ভাবিছে নেকি যে
DSP যেতিয়া হ'ব APS যিহেতু ৰেংক 6 গতিকে কিবা সুবিধা যদি পাই যাওঁ এনেকুৱা ভাবি পেলাই আহে বুলি লাগে নেকি কোনোবা আচলতে যিবোৰ তেনেকুৱা মানুহক কথা আগতে আপুনি হয়তো আপোনাক ৰেছপন্সো দিয়া নাছিলে ইগন'ৰ কৰিছিলে এনেকুৱা এক্সপিৰিয়েঞ্চ আচলতে তেনেকুৱা কথা নহয় মানে মানুহবোৰ তেনেকুৱাই মানে আমিও তেনেকুৱা আচলতে অকল তেওঁলোকে নহয় যদি কোনোবাই কিবা এটা কৰিছে আমি উৎসাহ জনাবলৈ যাওঁ সেইটো কোনোবা ইণ্টেনশ্যনটো মেটাৰ কৰে আচলতে যে তেওঁলোকে যিহেতু মোক মই পজিটিভলি কিমান লৈছোঁ সেইটো মোৰ ওপৰত নিৰ্ভৰশীল তেওঁলোকে কি উদ্দেশ্যৰে আহিছে সেয়া তেওঁলোকৰ কথা কিন্তু মই সেই উদ্দেশ্যটো দি লৈছোঁ যে তেওঁলোকে মোক পজিটিভলি উৎসাহ জনাবলৈ আহিছে গতিকে মই পজিটিভলি লোৱাটো মোৰ মানে কথা হ'ব কাৰণ মোৰ এনাৰ্জিটো ইম্পৰ্টেণ্ট হয় তেওঁলোকে কি কৰিছে কি কৰা নাই সেয়া মোৰ মানে ক'বলগীয়া কথা নহয় গতিকে যিহেতু তেওঁলোকে উৎসাহৰ মনোভাৱেৰে আহিছে গতিকে মই উৎসাহৰ মনোভাৱেৰে আদৰণি লৈছোঁ আৰু ভাবোঁ যে সকলোৱে হয়তো ভালৰ কাৰণে তেওঁলোকৰো নিহাৰে কোৱাৰ নিচিনা তেওঁলোকৰো মনত এটা আশা থাকে যে সমাজৰ কাৰণে যিহেতু সেই পদটো লাভ কৰিছে গতিকে সমাজৰ কাৰণে কিবা এটা কৰিব বা অঞ্চলটোৰ কাৰণে কিবা এটা কৰিব গতিকে সেই আশাখিনি লৈও হয়তো তেওঁলোকে আহিছে বা তেওঁলোকৰ আৰু ল'ৰা ছোৱালীখিনিয়ে যাতে উৎসাহ পাওক যে তাই তেনেকৈ কৰিছে তোমালোকেওতো কৰিব পাৰিবা কাইলৈ গতিকে সেই গোটেইখিনি নিজৰ স্বাৰ্থৰ লগতে সকলোৰে সমাজখনৰ স্বাৰ্থও জড়িত হৈ থাকে অ'কে নিতু মানে কি হয় মই চৰাইবাহীৰ পৰা আহোঁ আৰু আমাৰ চৰাইবাহীখন কি হয় অলপ মানে ভাল হেৰি কিন্তু অলপ গাঁৱলীয়া হয় তো তাত মোৰ হিচাপে মানে কি হয় মই প্ৰথম হৈছিলোঁ যে এই APSC এক্সামটো ক্ৰেক কৰা প্ৰথম হৈছিলোঁ তো তেওঁলোকে মানে মোক কি হয় এটা ইনস্পিৰেশ্যন হিচাপে লৈছে এতিয়া এই ওচৰলৈ যাওঁ এই কিবা এটা কৰিছে মানে তো কালি মোৰ হাতত কি হ'ল ৰাতি 9টামান বজাত 3জন ল'ৰা আহিছে ল'ৰা আহি পেলাই তেওঁলোকে কৈছে দাদা আপুনিতো এতিয়া আমাৰ LP স্কুলতে পঢ়িছে হাইস্কুলত পঢ়িলে তাৰপিছত চৰকাৰী মৰিগাঁও মহাবিদ্যালয়তে পঢ়িলে কেনেকৈ আপুনি মানে এইটো কৰিলেগৈ মানে আমাকো কিবা এটা দিয়কচোন গতিকে সেই ইনস্পিৰেশ্যনটো মোৰ পৰা লৈছে তেওঁ গতিকে তেওঁলোকে যে কিবা এটা আশাত আহিছে হয় সিহঁতৰ কিবা এটা আশা আছে সিহঁতো এটা ভাল মানুহ হ'ব বিচাৰে বা এটা মানে প্ৰশাসনিক বিষয়া হ'ব বিচাৰে গতিকে সেই ইনস্পিৰেশ্যনটো হ'ব পৰাটোৱে মানে মই ভাবোঁ যে আমি ভাল কিবা এটা কৰিছোঁ বুলি পেলাই অ'কে মানে ষ্টুডেণ্টক বাদ দি এনেকুৱা কোনো ব্যক্তি পোৱা নাই নেকি বা ষ্টুডেণ্টে বিচাৰিব এনকাৰেজ হ'বৰ কাৰণে জানিব খুজিব কিন্তু আপোনাৰ লাইফত কেতিয়াও পোৱা নাই নেকি যে কিছুমান মানুহেতো আপোনাক মাতাও নাছিল ভালকৈ আপোনাৰ লগত বিহেভ নাছিল এতিয়া এনেকুৱা দেখিছেনে এইখিনি সময়ত সেইকাৰণে সুধিছোঁ যে যি কম সঁচা কম আচলতে ক'বলৈ গ'লে আজিকালিৰ জীৱন খুব ব্যস্ত সকলো মানুহে হয়তো ক'ৰবাত নহয় ক'ৰবাত কৰ্মৰত হৈ আছে নিজৰ দৈনন্দিন জীৱনৰ পৰা সময় ওলোৱাটোৱে টান এজন অচিনাকি মানুহক অভিনন্দন জ্ঞাপন কৰাটো বহুত দূৰৰ কথা ঘৰৰ মানুহকে লগ কৰাটো আজিকালি বহুত সৌভাগ্যৰ কথা হৈ পৰিছে ময়ো যেতিয়া প্ৰস্তুতি চলাই আছিলোঁ মই আৰু মোৰ ভণ্টি মা দেউতা একেখন ঘৰতে থাকোঁ কিন্তু মই মোৰ ভণ্টিক প্ৰায় আধা ঘণ্টামানৰ কাৰণেহে লগ পাইছিলোঁ গোটেই দিনটোৰ ভিতৰত গতিকে এইটো আচলতে বেলেগৰ ভুল দাঙি ধৰাটো খুব এটা শুদ্ধ ধাৰণা হ'ব বুলি মই নাভাবোঁ কাৰণ যিহেতু সকলোৰে সময়ৰ নাটনি ইতিমধ্যে ঘটিছে আজিকালি জীৱন যাপন কৰাটোৱে সেনেকুৱা গতিকে সেই ব্যস্ত জীৱনৰ মাজতো তেওঁলোকে যদি নিজৰ সময় ওলাই পেলাই আমাক অভিনন্দন জ্ঞাপন কৰিছে আমাৰ সুখত আগভাগ লৈছে গতিকে মই ভাবোঁ যে আনন্দ উল্লাসেৰে আমিও তেওঁলোকক আঁকোৱালি লোৱাটো উচিত আৰু তেওঁলোকে যিহেতু আমাক কংগ্ৰেচুলেট কৰিছে মই সকলোকে নিজৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিম কেতিয়াবা ভাবিছিল নে এইটো আপোনাৰ কিমান এটেম্প্ট হয় থাৰ্ড এটেম্প্ট এনেকুৱা ভাবিছিল নেকি মোৰ দ্বাৰা নহ'ব আৰু যি কৰি আছোঁ তাকে ভালকৈ কৰোঁ নহ'লে বেলেগ ট্ৰাই কৰোঁ নেকি বা এনেকুৱা নাই ভাবিছিলোঁ বাৰু মই ফাৰ্ষ্ট এটেম্পটত মেইনছ ক্লিয়াৰ নহ'লে আৰু ছেকেণ্ড এটেম্পত প্ৰিলিমছ ক্লিয়াৰ নহ'লে গতিকে প্ৰিলিমছ ক্লিয়াৰ নোহোৱাৰ পিছত ভাবিছিলোঁৱে যে আৰু এক্সাম নিদিওঁ আৰু সেইকাৰণে মই SPM জইন কৰিছিলোঁ ফুল টাইম জব হিচাপে অ'কে কিমান বছৰ হ'ল SPMত SPMত 1.5 বছৰ হ'ল মোৰ 1.5 বছৰ হয় তাৰ আগলৈকে মানে ভাঙি গ'ল হয় 24ত যেতিয়া প্ৰিলিমছ ক্লিয়াৰ নহ'লে 24ৰ আমাৰ মাৰ্চত এক্সাম আছিলে প্ৰিলিমছ ক্লিয়াৰ নহ'লে তাৰপিছত মই জুলাইত SPM জইন কৰিছোঁ মানে সেই সময়খিনি এপ্ৰিল মে সেইখিনি সময়ত অলপমান ফ্ৰিলেন্সিঙৰ কাম কৰি আছিলোঁ আৰু মই আকাশবাণীটো কৰি আছোঁ গতিকে তাৰপিছত মই ভাবিলোঁ যে এনেকৈ থাকিলেতো নহ'ব আৰু ঘৰত এনে কি কৰি থাকিম ঘৰৰ ৰিলেটিভছখিনিও কথা শুনাই মানে কৈছে গতিকে কি আৰু ছোৱালী মানুহ বিয়া দি দিব লাগে ডাঙৰ হৈছে আৰু মই ঘৰৰ ডাঙৰ ছোৱালী আমাৰ ঘৰত ল'ৰা ভাইটি মোতকৈ সৰু মানে ডাঙৰ ল'ৰা নাই গতিকে বিয়া দি দিব লাগে আৰু গোটেই বংশত অকল মোৰ বয়সৰ ময়ে বিয়া নোহোৱা ছোৱালী আছোঁ মাহঁতৰ বংশত মানে কামোৰটো খাইছিল যথেষ্ট কামোৰ খাইছোঁ ইভেন মোৰ ভণ্টিৰ ছোৱালী আছে মোক জেঠাই বুলি মাতে গতিকে সেইটোক লৈ মোক লাজো দিয়ে বিয়াত গ'লে যে চাচোন জেঠাই বুলি মাতে তোক বিয়াৰ বয়স হোৱা নাই নেকি মানে উকলি যোৱাৰ নিচিনা হৈছে ন মই কওঁ আৰু যে 23-24 বছৰত বিয়া হ'ব পাৰি নেকি তথাপিতো নুশুনে আৰু তেওঁলোকে কাৰণ
তেওঁলোকৰ মতে হৈছে বিয়াৰ বয়স আৰু বিয়া দি দিব লাগে গতিকে মই ভাবিলোঁ যে এইবোৰ কৰি থকাতকৈ SPMত জইন কৰি লওঁ তেতিয়া SPMত আছামিজ ছেগমেণ্টটো খুলিছিলে নতুনকৈ বিবেক ছাৰে ফোন কৰিলে যে মানে এনেকৈ তেওঁ গম পাইছিলে আগতে ফ্ৰিলেন্সিং কৰি থকা বুলি যে আছামিজ ছেগমেণ্ট এটা খুলি আছোঁ তুমি যদি বিচাৰা জইন কৰিব পাৰা ফুল টাইম জবৰ জইন কৰি ল'লোঁ আৰু তেতিয়াতো ভাবিছোঁ যে SPMতে দিম আৰু গোটেইখিনি মানে বিয়াৰ কামোৰটোৰ পৰা বাচিবৰ কাৰণে আৰু যিহেতু মই APSC ট্ৰাই কৰি নাপালোৱে গতিকে SPMতে মই জীৱন চলাম হয় ভাবিলোঁ যে SPMতে থাকিম আৰু SPMটো নিজৰ কামৰ নিচিনা আছিলে কাৰণ মই আগৰে পৰা ট্ৰেন্সলেশ্যন কৰি আহিছিলোঁ আৰু অসমীয়া ভালেই পাওঁ গতিকে কামখিনি অসমীয়াতে কৰিব লাগে সেইকাৰণে মানে নিজৰ দখলত কামখিনি কৰি থকাৰ নিচিনা হৈছিলে আৰু SPM এনেকুৱা যে কোনেও আপোনাক মাইক্ৰ মানে অবজাৰ্ভ কৰি নাথাকে যে কি কৰিছে কি কৰা নাই আপোনাক কামটো দি দিয়ে দায়িত্বটো দি দিয়ে তেওঁলোকে মানে কয় যে দায়িত্বখিনি কৰা তাৰপিছত আনচাৰেবল মানে এনেকৈ মই এভৰি মমেণ্টত কাকো আনচাৰ দি থাকিব নালাগে যে এইটো কৰিলোঁ সেইটো কৰিলোঁ একদম ফ্ৰীলি ৱৰ্ক কৰিব পাৰোঁ তেতিয়াতো একেবাৰে ভাবিছিলোঁ যে ইয়াতে থাকিম আৰু নাযাওঁ আৰু ওলাই তাৰপিছত লাহে লাহে চিন্ময় ছাৰে মটিভেট কৰিলে যে জেচমিন তুমিতো আগতে দিছা এক্সাম নিদিয়া কিয় সত্যজিৎ ছাৰ নিউজ পেপাৰটো কৰিয়ে থাকোঁ মই সদায় তাৰপিছত মৃদুল ছাৰে কৰে যে জেচমিন এক্সামটো দি দিয়া বিবেক ছাৰে যে ছুটি লাগিলে ক'বা এক্সামটো দি দিয়া তেনেকৈ ভাবি 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 নৱেম্বৰ মানত ভাবিলোঁ যে কৰোঁৱে নেকি তাৰপিছত যেতিয়া SPMৰ ডিচেম্বৰৰ 5 তাৰিখে ৰিজাল্ট দিলে আমাৰতো একদম পূৰা মানে ঢোল বজাই মিলি একদম ভালকৈ চেলিব্ৰেট কৰে মোৰ দেখি পেলাই এনেকুৱা লাগিছে যে নাই নেক্সট ইয়াৰ মই এই পজিশ্যনটোত থাকিবই লাগিব মানে সেইটো এটা কাইণ্ড অফ গুজবাম্পছ আহা বুলি কয় যে একদম পুৰা একদম মই ফাৰ্ষ্ট টাইম দেখিছোঁ তেনেকুৱা যে এক্সাম এটা ক্লিয়াৰ কৰিলে তেনেকৈ চেলিব্ৰেট কৰে আগতেতো কেতিয়াও দেখা নাই মই কৈছোঁ নাই মই লগৰজনীক কৈছোঁ যে নাই মই নেক্সট ইয়াৰ এই পজিশ্যনটোত থাকিমেই তো লাকিলি এইবাৰ মই তাইক কৈছোঁ যে লাষ্ট ইয়াৰৰ এইটো মেনিফেষ্টেশ্যন আছিলে আৰু আজি কমপ্লিট হ'ল মানে SPMে সেই গোটেই উৎসাহখিনি দিছে হয় SPMে গোটেই উৎসাহখিনি দিছে মানে মই বাৰে বাৰে কৈছোঁ যে SPMটো টাৰ্ণিং পইণ্ট হয় যদি মই SPMত জব নকৰিলোঁ হয় চাগে মই সিমানখিনি মটিভেটেড হৈ নাথাকিলোঁ হয় ডেইলি যিমান মটিভেটেড হৈ থাকোঁ কাৰণ ঘৰত থাকিলে মটিভেশ্যন ল'বলৈ কোনো নাই ন মই ফেচবুকত ৰিলছ এটা চালোঁ ইউটিউবত ৰিলছ এটা চালোঁ কিন্তু SPMত মই ডেইলি টিচাৰখিনিয়ে কনচিষ্টেণ্ট হৈ থকাটো দেখি মটিভেট হৈ আছোঁ মানে বঢ়িয়া মানে SPMত আপুনি ৱৰ্কিং প্ৰফেচনেল বেটছৰ আছিলে হয় মই 2023 জুলাই বেটছৰ ৱৰ্কিং প্ৰফেচনেলত এনলৰ্ড হৈছিলোঁ তাতে তাৰে আগতে মই 2023 মাৰ্চ মাহত যোনটো হৈছিলে সেইটো প্ৰিলিমছত মই এপিয়াৰ হৈছিলোঁ নিজাববীয়াভাৱে প্ৰিপেয়াৰ কৰিয়ে এপিয়াৰ হৈছিলোঁ কিন্তু সেইটো প্ৰিলিমছ মোৰ ক্লিয়াৰ নহ'লেগৈ তাৰ পিছত মই SPMৰ লগত প্ৰায় এবছৰ প্ৰিপেয়াৰ কৰি পেলাই 2024ত মোৰ ছেকেণ্ড এটেম্পটো দিছিলোঁ সেই ছেকেণ্ড এটেম্পটো দিয়াৰ পাছতো মই সেইটো প্ৰিলিমছতো কোৱালিফাই নহ'লোঁ তেতিয়া মই যথেষ্টখিনি আচলতে হতাশ হৈ পৰিছিলোঁ যে সেইটো মুহূৰ্তত হয় যে ইমানখিনি পঢ়াৰ পাছতো যিহেতু প্ৰিলিমছে ক্লিয়াৰ হোৱা নাই চাগে নহ'বগৈ কাৰণ প্ৰিলিমছ আছে মেইনছ আছে যোনটো প্ৰিলিমছতকৈ বহুত বেছি ডিমাণ্ডিং হয় আচলতে ষ্টেজ ৱাইজ যদি আমি চাবলৈ যাওঁ তাৰ পাছত আকৌ ইণ্টাৰভিউ আছে তাৰ পিছতহে ক্লিয়াৰ হ'ব মই ভাবিছিলোঁ চাগে নহ'ব কিন্তু তেতিয়াও মই নিজকে ক'লোঁ যে পৰিণাম কি হ'ব সেইটোতো মোৰ হাতত নাই মোৰ হাতত আছে মোৰ কৰ্মখিনি ভালকৈ কৰা গতিকে সেইটো ভাবিয়ে মই আকৌ 5 দিনৰ পৰাই ক্লাছত গৈছিলোঁ কিয় ভাবিছিল নে বোলে নকৰোঁ এনেকুৱা টাইপ আচলতে মোৰ যিহেতু প্ৰশাসনিক বিষয়া হোৱা মনটো আগৰ পৰাই আছিলে গতিকে সেই টানটো মোৰ আগৰ পৰাই আছিলে যে যি হওক মই মোৰ ফালৰ পৰা চেষ্টা কৰি যাম গতিকে দুবাৰ বিফল হোৱাৰ পাছতো সেই গিভ আপ কৰি দিয়া থটটো কিন্তু মোৰ মাথাত অহা নাছিলে মই ভাবিছিলোঁ যে মই নিৰন্তৰভাৱে কষ্ট কৰি যাম চেষ্টা কৰি যাম আৰু কিবা নহয় কিবা হ'লেও মই ছাকচেছফুল হ'মেই গতিকে সেই তাৰে 5 দিনৰ পৰাই যেতিয়া মই আকৌ ক্লাছত গ'লোঁ মই কোইনচিডেণ্টলি মৃদুল ছাৰকো লগ পালোঁ ক্লাছৰ পিছত প্ৰায় ৰাতি 9:30 মান বাজিছিলে তেতিয়া ছাৰে সুধিলে যে কেনেকুৱা হ'ল ফলাফল মই ক'লোঁ যে আনফৰ্চুনেটলি ছাৰ প্ৰিলিমছ নহ'লেগৈ তেতিয়া ছাৰে ক'লে একো নাই কষ্টটো কৰিছা আমিও দেখিছোঁ যে তুমি খালি এৰি নিদিবা প্ৰিপেৰেশ্যনটো লাগি থাকা আৰু তেখেতৰ সেইষাৰ কথাই চাগে মোক উৎসাহ দিলে আৰু মই নিৰন্তৰভাৱে লাগি গ'লোঁ এই গোটেই বছৰটো প্ৰিপেয়াৰ কৰি নেক্সট বছৰ আকৌ এপিয়াৰ কৰিলোঁ মোৰ ভিতৰত যোনখিনি ছেল্ফ ডাউট আছিলে অলপ এনজাইটি আছিলে কচিয়াছ আছিলোঁ মই এক্সামটো এটেম্প কৰোঁতে সেইখিনি অভাৰকাম কৰি পেলাই মই মোৰ থাৰ্ড এটেম্পটো দিলোঁ আৰু সেইটোতে মই সফলতা পাবলৈ সক্ষম হৈছোঁ মানে SPMে এৰি নিদিয়ে নাই এৰি নিদিয়ে কোৰ্চটো কেতিয়াবা শেষ হ'ল হয় নাই হয় এৰি নিদিয়ে মানে তেওঁলোকৰ যদি ফাউণ্ডেশ্যন বেটছত যদি ষ্টুডেণ্ট হয় তেখেতসকলে মানে লাইফ টাইম ছাপৰ্ট এটা দিয়ে তাৰে উপৰিও যোনবোৰ মেণ্টৰ্ছ আছে সত্যজিৎ ছাৰ মৃদুল ছাৰ চিন্ময় ছাৰ লহকৰ ছাৰ আৰু অন্যান্য যিমান ফেকাল্টি আছে সকলোৱে আপোনাক গাইডেঞ্চ দিব আপোনাক যেতিয়াই যি হেল্প লাগে যি ধৰণৰ হেল্প লাগে সেই পাৰ্চনেলাইজ মেণ্টৰশ্বিপো তেওঁলোকে প্ৰভাইড কৰে চ' সেইখিনি অকল এটা প্ৰফেচনেল গাইড হিচাপে নহয় এজন মানে ব্যক্তি হিচাপেও এজন ইণ্ডিভিজুৱেল টাচ এটা যোনটো থাকে পাৰ্চনেল টাচ আপোনাক ব্যক্তিগতভাৱেও মানে বহুত উৎসাহ দিয়ে
সেই গোটেই প্ৰক্ৰিয়াটোৱে গতিকে সেইটোৰ পৰাই মই ভাবোঁ যে মোৰ লগতে আৰু বহুতো কেণ্ডিডেট তেখেতসকলেও লাভান্বিত হৈছে অ'কে আৰু এটা কুৱেশ্যন মই যাম যে কুৱেশ্যনটো এইটো হ'ব কি মই নিটোক সুধি লওঁ এই ছেইম কুৱেশ্যনটোৱে যে তুমিতো ঢেৰ চাকৰি পালা এতিয়ালৈ 3 নম্বৰটো চাকৰি গভমেণ্টৰ হয় নাই তো ডাইৰেক্ট ভাল এক্সপিৰিয়েঞ্চে হৈ আছে নে মাজত তেওঁলোকৰ নিচিনা অকণমান কিবা ষ্ট্ৰাগল আছে নে নাই ভাল বুলি নহয় মই এইটো মোৰ ছেকেণ্ড এটেম্প আছিলে মই যেতিয়া মানে ফাৰ্ষ্ট এটেম্প 24ত দিছিলোঁ মানে তো তেতিয়া মই মেইনছ ক্লিয়াৰ কৰিছিলোঁ তাৰপিছত ইণ্টাৰভিউ মই দিছিলোঁ কিন্তু ফাইনেল লিষ্টত মই 5 মাৰ্কৰ কাৰণে ৰৈ গৈছিলোঁ মানে তো যেতিয়া ফাইনেল মানে সেইটোত এটা ছেটবেক আহি গ'ল তাৰপিছত মানে মই সেই 5 দিন এসপ্তাহমান একদম ভালদৰে একো প্ৰিপেয়াৰ কৰিব পৰা নাই মানে একদম মানে তাৰপিছত আকৌ মাহঁতো মানে অলপ হতাশাত কৈছে কি হ'ল মানে অলপ এক্সপেক্ট কৰি আছিলে তেওঁলোকে কিবা এটা তাৰপিছত সেই মানে এসপ্তাহ যোৱাৰ পাছতে তাৰপিছত নাই মই বোলো এবাৰ যি হ'ল নেক্সট বাৰৰ পৰা লাগিবই লাগিব তাৰ পিছৰ পৰাই মানে মই একদম ষ্টাৰ্ট কৰিছিলোঁ 8 ঘণ্টাকৈ পঢ়া ষ্টাৰ্ট কৰিছিলোঁ কিন্তু সেইটো অলপ মাজত মানে মইতো কামো কৰি আছিলোঁ তাৰপিছত 8 ঘণ্টাটো মানে 1 মাহমান পঢ়াৰ পিছতে সেইটো আকৌ কমি আহিলে কিন্তু অভাৰঅল মই গোটেই মানে 6 to 4 আৱাৰ্ছ মানে পঢ়িছিলোঁ ডেইলি কনষ্টেণ্টলি মানে পঢ়িছিলোঁ সেইটো তো সেইটো কৰি পেলাই এইবাৰটো অলপ ৰিজাল্টটো ভালে হৈছে থাৰ্ড এটেম্প আছিলে দুটা টাইমটো মানে বহুত বেয়া লগা খবৰ হয় নাই আৰু এইবাৰো আপোনালোকৰ সময়তো যে বহুতৰে ৰিজাল্ট নাই অহা এনেকুৱা হৈছে যে ৰিজাল্ট আহি নামো কাটা গৈছে তো দুটা টাইম আপোনাৰ নামেই নাছিলে কিন্তু এইটো টাইমত আপুনি আহিল ৰেংক 1 আৰু আপুনি আহিল 6লৈকে তেনেকৈ নিটোৰ যিসকলৰ এতিয়া ৰিজাল্টটো অহা নাই বা পোৱা নাই সেই ছাকচেছটো বুলিয়ে কৈছোঁ তেওঁলোকৰ প্ৰতি কি থাকিব কিবা উৎসাহমূলক কথাই হওক বা কিবা বাৰ্তা উৎসাহ বা বাৰ্তা বুলি ক'বলৈ হ'লে আচলতে এই গোটেই পৰীক্ষাটোৰ যোনটো প্ৰক্ৰিয়া ফিলিমছ মেইনছ ইণ্টাৰভিউ আৰু যোনটো চিলেবাছ আছে সেই অকল পৰীক্ষাৰ বাবেই নহয় গোটেই জীৱনৰ বাবে আচলতে প্ৰস্তুত কৰি তোলে এজন মানুহৰ যোনটো ব্যক্তিত্ব সেই ব্যক্তিত্বটো গঢ়ি উঠে এই গোটেই পৰীক্ষাটোত কাৰণ ইমান এটা ৰিগৰাছ প্ৰচেছ মানুহ এজনক খুব ফাইন টিউন কৰি দিয়ে অকল যে লিষ্টত অহাটোৱে আপোনাৰ সফলতাৰ এটা উদাহৰণ সেইটো কোৱাটো আচলতে এটা নেৰ' ষ্টেটমেণ্ট হ'ব বুলিয়ে মই ভাবোঁ কাৰণ এনেকুৱা বহুতো পৰীক্ষাৰ্থী আছে যাৰ হয়তো ফাইনেল লিষ্টত নাম নাহিলে তেওঁলোকে নিশ্চয়কৈ জীৱনত বহুত ডাঙৰ কাম কৰিবলৈ সক্ষম হ'ব ইতিমধ্যে কৰিছেও বহুতে কৰিছে অকল যে চিভিল ছাৰ্ভেণ্ট হ'লেহে ছ'চাইটিখনক কিবা দিব পাৰিব বা নিজৰ জীৱনত সফল হ'ব পাৰিব ৰেংক পালেহে তেওঁ মানে জীৱনটো সাৰ্থক হোৱা বুলি ভাবিব সেইটো আচলতে মানে সিমান এটা ঠিক ষ্টেটমেণ্ট নহ'ব জীৱনটো খুব বিশাল এখন পৰীক্ষাৰ ৰেজাল্টে সেই জীৱনটোক সীমিত কৰি দিব নোৱাৰে বুলি মই ভাবোঁ কিন্তু তাৰে লগতে এই গোটেই যোনটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোত তেওঁ যদি ডিউ ডিলিজেঞ্চ দি পেলাই প্ৰিপাৰেশ্যন কৰিছে তেখেত গোটেই মানুহটোৱে সলনি হৈ যায় আচলতে ব্যক্তিত্বটো বিকাশ হৈ যায় ইয়াত জড়িত হ'লে হয় সেনেকুৱা এজন মানুহ যেতিয়া প্ৰশাসন নহ'লেও যিকোনো দিশত যেতিয়া আগবাঢ়ি যায় জীৱনত তেওঁ নিশ্চয়কৈ সফল হ'ব মই SPM ৰ লগত জড়িত হৈ আছোঁ দেই 2-3টা বছৰে হ'ল মই যিমান ৰেংক পাইছোঁ বা যাৰ ৰেংক ভাল চবৰে এইটো টাইপ হৈ যায় আপুনি এনেকুৱা আছিল নেকি বা আপোনাক মই সুধিছোঁ প্ৰথমে আপুনি এনেকুৱা আছিল নে আগৰ পৰা এনেকৈ যিটো ষ্টাইলৰ কথা কৈ আছে আচলতে সেনেকুৱা নহয় যিহেতু এই গোটেই জাৰ্ণিটো খুব দীঘলীয়া মোৰ জাৰ্ণিটো প্ৰায় 3 বছৰৰ দীঘল আছিলে তাতকৈ অলপ বেছি হ'ব ক'বলৈ গ'লে গতিকে এই 3 বছৰৰ প্ৰক্ৰিয়াটোত মই ফেইলিয়াৰ দেখিছোঁ ৰেজিলিয়েঞ্চ দেখিছোঁ নিজৰ উইল পাৱাৰটো ডেভেলপ হোৱা দেখিছোঁ গতিকে এই গোটেইখিনি যেতিয়া মানুহ এজনে গ' থ্ৰু কৰে নিজৰ লাইফত প্ৰেছাৰ পায় অভাৰকাম কৰে ফেইলিয়াৰ দেখে আকৌ নিজকে ৰিবিল্ড কৰে গতিকে সলনি হৈ যায় মানুহজন আচলতে আজিতকৈ 4 বছৰ আগতে মই এনেকুৱা নাছিলোঁ হয়তো আজিতকৈ 4 বছৰ পিছত প্ৰশাসনত সোমোৱাৰ পিছতো মই আৰু এজন ভাল ব্যক্তি হ'ব পাৰোঁ বুলি মোৰ বিশ্বাস গতিকে মানুহ কেতিয়াও স্থগিত হৈ যাব নালাগে তেখেতে ডেভেলপ কৰি যাই থাকিব লাগে আৰু সেই ডেভেলপমেণ্টৰ প্ৰথম ষ্টেজটোৱে এই গোটেই প্ৰিপাৰেশ্যন জাৰ্ণিটো এটা অধ্যায় যিহেতু প্ৰিপাৰেশ্যন এছপিৰেণ্ট হিচাপে ইতিমধ্যে সামৰণি হ'ল ৰেজাল্ট অহাৰ বাবে আৰু এটা নতুন দিশৰ ফালে আমি আগবাঢ়ি গৈছোঁ গতিকে এই ব্যক্তিত্বটো ডেভেলপ হৈ গৈ থাকিব প্ৰতিবাদী কণ্ঠ আছিল ক্লাছ 8 মানত কোৱা কাহিনী আছে এতিয়া চেঞ্জ হৈছে নে এতিয়া তেওঁ যেনেকৈ ক'লে অলপ চেঞ্জ হৈছোঁ বহুত সলনি হৈছোঁ আচলতে আগতে কেনেকুৱা আছিল বহুত তৰ্ক কৰিছিলোঁ কেনেকুৱা টাইপ যেনে এক্সাম্পল জানো মানে এনেকুৱা লাগে যে ঠিক কৰি দিওঁ মানে চব যিয়ে নহওক কিয় কি দেখিছিলে সেইটো টাইমত
বহুত কিবা কিবি সমস্যা থাকে আমাৰ টয়লেটৰ প্ৰব্লেম আছিলে কিবা কিবি বহুত ভাল আন্তঃগাঁথনিৰ প্ৰব্লেম আছিলে বা ৰাস্তা ঘাটৰ সমস্যা থাকে এনেকুৱা লাগে যে এতিয়াই গৈ পেলাই ঠিক কৰি দিওঁ আচলতে সেই সময়খিনি তেনেকুৱা আছিলে গতিকে বহুত সলনি হলো তেওঁ কোৱাৰ নিচিনাকে ধৈৰ্য আহিলে তাৰপিছত সৌম্য হ'বলৈ শিকিলো আৰু আগতে বহুত বেছি কথা কৈছিলো এতিয়া অলপ কথা কমকে কওঁ এতিয়া আৰু কমকে ক'ব লাগিব চাগে এতিয়া কম কথা ক'বলৈ দবাই ৰাখিব নেকি যিহেতু থাকো কোনোবা লগৰখিনিতো থাকিবই ৰাতি আহি পেলাই ঘণ্টা ঘণ্টা বকিবলৈ উপায়তো নাই কাৰণ জীৱনৰ এটা অংশ হয় পিএছটো জীৱনটো নহয় গতিকে যদি কথা মানে ভাল পোৱা কামখিনিয়ে যদি নকৰোঁ তেন্তে ফ্ৰাষ্ট্ৰেটেড হৈ যাম দেখোন ওপৰত আকৌ মানে যিখিনি কলিগ থাকে তেওঁলোকৰ লগত মানে ফ্ৰাষ্ট্ৰেশ্যনখিনি উলিয়াব লাগিব গতিকে তেওঁলোকৰ লগত সম্পৰ্কটোতো বেয়া হ'ব দিব নোৱাৰি তাতকৈ লগৰ কেইজনীৰ লগতে আহি পেলাই আড্ডা দিব লাগিব আৰু উপায় নাই কুৱেশ্যনটো এইটো যে যেতিয়া অধ্যয়ন কৰি থকা হৈছিল প্ৰিপেৰেশ্যনৰ টাইমত কিটো বস্তুৱে বেছি আমনি কৰে মানে যেতিয়া কিতাপখনত যোৱা যায় এনেকুৱা কিবা ডিষ্টাৰ্বেঞ্চ থকা বস্তু যেনেকৈ আমি কাম কৰি থাকিলে হঠাৎ ইনষ্টাগ্ৰামটো চাবলৈ মন যায় জাষ্ট মই এক্সাম্পল হিচাপে একদম মানে মোবাইলটো আমাৰ প্ৰিপেৰেশ্যনৰ একদম মেইন ডিষ্ট্ৰেকশ্যন মানে কিন্তু তাৰ কাৰণে এটা মানে মই এপ এটা ইউজ কৰিছিলোঁ যোনটো ফৰেষ্ট বুলি কয় মানে ফৰেষ্ট এপ সেই ফৰেষ্ট এপটোত কি হয় আপুনি মানে সেই মানে টাইমটো ট্ৰেক কৰিব পাৰে আৰু মানে সেই এপটো যদি আপুনি অন কৰি থয় তেতিয়া আপোনাৰ যিকোনো নটিফিকেশ্যন বা কলছ মেছেজ একো নাহে মানে তো মোৰ প্ৰিপেৰেশ্যনত সেই ফৰেষ্ট এপটোৱে মোক যথেষ্ট সহায় কৰিছিলে তাৰ ফলত কি কৰিছিলোঁ মোৰ ধৰি লওক মোৰ এতিয়া 1 ঘণ্টা পঢ়িব মন আছে 1 ঘণ্টাৰ কাৰণে মই সেই এপটো অ'পেন কৰিম তাৰপিছত তাত কাউণ্টডাউন ষ্টাৰ্ট হ'ব আৰু সেই 1 ঘণ্টাৰ কাউণ্টডাউন যেতিয়া ষ্টাৰ্ট হৈ থাকিব তেতিয়াহ'লে মোৰ মোবাইলত কোনো নটিফিকেশ্যন বা কলছ মেছেজ কল আহিব ইম্পৰ্টেণ্ট কলবোৰ যোনবোৰ মই শ্বৰ্ট লিষ্ট কৰি থৈ দিম সেই কলকেইটাহে আহিব মেছেজ নটিফিকেশ্যন একো নাই বোলে ফেচবুকত কি আহিছে একো নাহে তো তেনেকৈ মানে মই মোৰ যিটো মানে মোবাইলটোৰ ডিষ্ট্ৰেকশ্যন হয় সেইটোক মানে মই এটা টুল হিচাপে ইউজ কৰিছিলোঁ একদম গুগল প্লে ষ্ট'ৰত পোৱা যায় আৰু কেনেকৈ আহিল হয় মই সেই বিষয়ে মানে ইউটিউবত এজন মানে ছাৰ আছে ক্লাৰিটি ইন UPSC বাই ডক্টৰ শিবিন চৌধুৰী তেওঁ মোক মানে ৰিকমেণ্ড কৰিছিলে আৰু মোৰ মানে যোনটো জাৰ্ণি হয় মানে পঢ়াৰ ক্ষেত্ৰত মই প্ৰথমৰ পৰা সেই চেনেলটো ফ'ল' কৰিছিলোঁ মানে অ'কে তাৰপিছত তাতে সেই এপটোৰ বিষয়ে গম পোৱা গ'ল সেই ছাৰজনে মোক সেই এপটোৰ বিষয়ে আৰু মোবাইলটোৱে আছিলে ডিষ্ট্ৰেকশ্যনৰ ছেইম কুৱেশ্যন কিহে ডিষ্টাৰ্ব দিছিলে ডিষ্টাৰ্ব বুলি ক'বলৈ হ'লে মই যিহেতু কৰ্মৰত আছিলোঁ গতিকে মোবাইলটো ছাইড কৰি থোৱা মোৰ সিমান এটা অপশ্যন নাছিলে ফোন আহিয়ে আছিলে কামৰ মেছেজ আহিয়ে থাকিছিলে ষ্টাৰ্টাৰ আহি গৈছে মাতৃকাৰ বেষ্ট বুলি কৈছে ইফালে পনীৰ আপুনি বোলে ভেজ খায় হয় অলপ কাটি দিছোঁ দেই আপোনাৰ কথা চাৰ্ভ কৰি দিব অকণ অ'কে ত' মোবাইলটো আচলতে ছাইড কৰি দিয়া সিমান এটা সুবিধা মই পোৱা নাছিলোঁ যিহেতু কামৰ বিষয়ে ফোন আহি আছিলে মেছেজ আহি আছিলে কিন্তু হ'লেও মোৰ ডিষ্ট্ৰেকশ্যন বুলি ক'বলৈ হ'লে মোবাইলটো সিমান এটা নাছিলে মোবাইল বা ছ'চিয়েল মিডিয়া মই যিখিনি সময় ইউজ কৰিছিলোঁ নিজৰ যিমানখিনি লাভ হয় মই সেইখিনি ইউটিলাইজ কৰিবলৈ চেষ্টা কৰিছিলোঁ আচলতে ইনষ্টাগ্ৰাম বা টুইটাৰতো এনেকুৱা বহুতো পেজ আছে নিউজ পেজ আছে সেইবোৰ ফ'ল' কৰিলেও তাতে যোনবোৰ বাৰ্ণিং ইছ্যুজ থাকে সেইবোৰ ডাইৰেক্ট ক্ৰিস্প কৰি পেলাই তেখেতসকলে দি দিয়ে ইছ্যুটো যে এইটো জেগাত এইখিনি চলি আছে ত' সেইখিনিও আচলতে কেতিয়াবা পৰীক্ষাত ব্যৱহাৰ কৰিব পৰা যায় কাৰেণ্ট এফেয়াৰ্ছৰ এক্সাম্পল হিচাপে তাৰে উপৰি মই নাভাবোঁ যে সিমান এটা মোক ইলেক্ট্ৰনিক ডিভাইচবোৰে ইমান আমনি কৰিছিলে বুলি সেইখিনিয়ে মোক একো এনেকুৱা মোবাইল স্পেচিফিক ডিষ্ট্ৰেকশ্যন নাছিলে হেণ্ডেল হৈ গৈছিলে যিহেতু মানে মই কৰ্মৰত হৈয়ে আছিলোঁ গতিকে সেই মোবাইল ৰিলেটেড প্ৰেছাৰ হেণ্ডেল কৰাও মই এক্লেমেটাইজ হৈয়ে গৈছিলোঁ গতিকে সেনেকুৱা একো ডিষ্ট্ৰেকশ্যন নাছিলে মোৰ মোবাইল ৰিলেটেড ডিষ্ট্ৰেকশ্যন নাছিলে কাৰণ মোৰ ছ'চিয়েল মিডিয়া নাছিলে আচ্ছা গতিকে একো নাই মই নন ভেজ নাখাওঁ নন ভেজ নাখায় ন ভেজ খাব সেইটো প্লেটটো হেৰি কৰি দিলে অ'কে গতিকে ছ'চিয়েল নালাৰিব বেলেগ দি দিব মই ছ'চিয়েল মিডিয়া নাছিলে যিহেতু গতিকে ইনষ্টাগ্ৰাম ফেচবুক নাছিলে হোৱাটছএপটো আছিল খালি আছিলে হোৱাটছএপটো আছিলে আৰু অফিচ ৰিলেটেড কাম হয় কাৰণে হোৱাটছএপটো আছিলে গতিকে মোবাইল ৰিলেটেড তেনেকুৱা ডিষ্ট্ৰেকশ্যন আছিলে ডিষ্ট্ৰেকশ্যন অলপ আহে কেতিয়াবা ইম'চনেলি মানে ঘৰত
কেতিয়াবা কিবা হ'লে ৰিলেটিভছে কেতিয়াবা কথা শুনালে মায়ে ধৰি লওক মানে কাৰোবাৰ কিবা এটা কোনোবা কিবা এটা এচিভ কৰিছে তাৰপিছত ফোনটো হয় ফোনটো লগে লগে মাৰ তাত ফোন আহে যে আজি অমুক হ'ল নহয় অমুকে কৰিলে ইভেন মোৰ আমাৰ ৰিজাল্ট মানে মেইনছৰ আগদিনাখনে এডিয়াৰ ৰিজাল্ট দিছিলে চাগে যিমানটো মনত আছে 10 তাৰিখ 11 তাৰিখৰ পৰা আমাৰ হেৰি আছিলে অক্টোবৰৰ মেইনছ আছিলে 10 তাৰিখে এডিয়াৰ ৰিজাল্ট দিছিলে গতিকে সেইদিনাখনে ইমান ফোন আহিছে মাৰ তাতে যে গাঁৱৰ অমুকে অমুক চাকৰি পালে তমুকে তমুক চাকৰি পালে মাইনাই দিয়া নাছিল নেকি আৰু সেইখিনি সময়ত মানুহে মানে নাই দিয়া বুলি ক'লেও বিলিভ নকৰে বা মায়েহে ক'ব নাই দিয়া বুলি আৰু মায়ে তেতিয়া মোক শুনাই মানে যে আজি দিলে তয়ো পালি হয়নে দিব লাগিছিল নে মানুহে সৰু সুৰা চাকৰিও কৰিব লাগে একদম মানে তেনেকুৱা কথাবোৰে ডিষ্ট্ৰেক্ট কৰিছিলে কেতিয়াবা অলপ টাইমৰ কাৰণে খুব কান্দো মানে অলপ টাইম ৰুমটোৰ ভিতৰতে সোমাই থাকো 2-3 ঘণ্টা তাৰপিছত আকৌ ভাবে হ'ব আৰু যি হ'ব মানুহেতো ক'বই মানুহৰ কামে কথা কোৱা গতিকে তেনেকুৱা বস্তুবোৰে অলপ ডিষ্ট্ৰেক্ট কৰিছিলে তাৰপিছত আকৌ ঠিক হৈ যাওঁ ঠিক হৈ গৈছে ভাগ্যটোক বিশ্বাস কৰে নে এই ক্ষেত্ৰত APSC ভাগ্য বা লাক বুলি ক'বলৈ গ'লে মই ভাবোঁ যে আমাৰ যোনখিনি কৰ্ম প্লাছ টাইমিং আৰু কিছু সংখ্যক চাব গ'লে আশীৰ্বাদ আৰু ঈশ্বৰৰ কৃপা বুলিও ক'ব লাগিব সেই আটাইখিনি বস্তু যদি কোনো এটা সময়ত আপোনাৰ ফলীয়া হৈ পেলাই কাম কৰে তেতিয়াহ'লে যোনটো আমি বিচাৰি আছোঁ মনেদি যোনটো ৰেজাল্ট আমি এক্সপেক্ট কৰি আছোঁ সেই ৰেজাল্টটোৱে আহে বুলি মোৰ এটা বিশ্বাস কিন্তু সকলো বাদ দি পেলাই যে অকল লাকৰ ওপৰতে মই ডিপেণ্ডেণ্ট হৈ থাকিম সেইটো এটা সঠিক ধাৰণা নহ'ব সিমান এটা প্ৰেফাৰেঞ্চ নাই হয় যিখিনি আপুনি পৰিশ্ৰম কৰিব তাক হয় আচলতে এষাৰ কথাও আছে আমাৰ চিলেবাছৰ জাৰ্ণিতে মই ইতিমধ্যে বহুতো জেগাত কৈছোঁৱে নিষ্কাম কৰ্ম বুলি তাতে নেকি এইটোৱে কোৱা হয় যে নিজৰ কৰ্মৰ ওপৰত যদি আমি মনোযোগ দিওঁ ফলাফলৰ ওপৰত ইমান মনোযোগ দি লাভ নাই সেইটো যি লিখা আছে নিয়তিত সেইটো এনেও হ'ব সেইটো ঈশ্বৰৰ হাতত গতিকে আমি যদি আমাৰ কামখিনি সত্য হৈ পেলাই সেই কামখিনি কৰোঁ তেতিয়াহ'লে ভাগ্যৰ যোনটো কম্পনেণ্ট হওক বা এছপেক্ট হওক সেইটো অলপ কমি আহে আচ্ছা নিটু নিহাৰৰ সম্পূৰ্ণ কথাখিনিত মানে এগ্ৰী কৰোঁ কিন্তু মই ভাবোঁ যে এই যোনটো মানে ভাগ্যৰ কথাটো 99% যদি হাৰ্ড ৱৰ্কৰ ডিপেণ্ড কৰে বাকী 1% ভাগ্যৰ ওপৰত বা এনেকৈ লাকটো অলপ মেটাৰ কৰিব লাগে অ'কে কেনেকৈ ধৰি লওক এতিয়া চাওক আমাৰ এতিয়া যোনটো এতিয়া ৰিজাল্ট দিলে তাত এজনৰ বা দুজনৰ নাম আহিছে দুজনৰ নাম আহিছে আৰু তেওঁলোকৰ নামটো আহি পেলাইও আকৌ নাইকিয়া হৈ গৈছে কিছুমান হেৰি ক্ষেত্ৰতে হওক বা কিছুমান আকোৱাহৰ ক্ষেত্ৰতে তেওঁলোকৰ নামটো কাটা গৈছে কিন্তু তেওঁলোকৰ আহি পেলাইও যে নাইকিয়া হৈ গ'ল সেইটো এটা ভাগ্যও এটা তাত আছে আচ্ছা ভাগ্যৰ কথা বুলিয়ে ভাবিছা তেওঁলোকে নিজৰ 100% দিছে সেই 99% হাৰ্ড ৱৰ্কে কৰিছে কিন্তু 1% লাকৰ কাৰণে মেবি তেওঁলোকৰ নামটো অহা নাই আচ্ছা মই এনেকৈ ভাবোঁ আৰু এনেকৈ ভাবা ঠিক বিলিভ কৰোঁ বাৰু লাক ফেক্টৰটো যথেষ্ট বিলিভ কৰোঁ কাৰণ আৰু মই ভাবোঁ যে যদি আপুনি হাৰ্ড ৱৰ্ক কৰে তেন্তে লাক আপোনাৰ লগত থাকিব মানে ভগৱানে আপোনাক দেখিব লাগিব যে আপুনি হাৰ্ড ৱৰ্ক কৰিছে নহ'লে আপোনাৰ মানে ভগৱানে দিবলৈ হ'লে আপুনি ভগৱানৰ দৃষ্টিত যোগ্য হ'ব লাগিব নহয় যদি আপুনি তেখেতৰ দৃষ্টিতে যোগ্য নহয় তেন্তে তেখেতে আপোনাক কিয় দিব ইমান গধুৰ দায়িত্ব হয় মানে কৰ্ম কৰিলে সেইটো টানি লৈ আহে মানে যদি আপুনি একদম নিজৰ শুদ্ধ মনেৰে শুদ্ধ চিন্তাৰে কিবা এটা কৰ্ম কৰিছে তেন্তে গোটেই ইউনিভাৰ্ছে আপোনাক দিবলৈ ৰেডি হৈ থাকিব এট্ৰেকশ্যন যোনটো কোৱা হয় আমি যোনটো মানে নিজৰ মনৰ পৰা বিচাৰোঁ সেইটো হৈ যায় মানে ধূপ-ধূনা জ্বলাই আপুনি হয় জ্বলাওঁ আপুনি জ্বলাই নে ধূপ-ধূনা ঈশ্বৰৰ প্ৰতি বিশ্বাস মোৰ আছে আৰু তাৰে অনুযায়ী মই পূজাও কৰোঁ ঈশ্বৰৰ ওপৰতো মানো আৰু তাৰ লগতো মই এইটোও বিশ্বাস কৰোঁ যে পূজা অৰ্চনাৰ লগতে নিজৰ কৰ্মখিনিও কৰি যাব লাগিব এই আটাইখিনি বস্তু যেতিয়া আমি এটা নিকা মনেৰে কৰি যাম তেতিয়াহ'লে যিমানখিনি ফলাফল থাকে সেই ফলাফলটো আমাৰ সপক্ষে অহা যোনটো চান্স আছে সেইটো বাঢ়ি যায় একদম ধুনীয়া কুৱেশ্যন এটা সুধো যেতিয়া প্ৰিপেৰেশ্যন কৰি আছিলে কিছুমান বস্তুটো ত্যাগ কৰিছিলে প্ৰিপেৰেশ্যন কৰি থকা সময়ত এনেকুৱা হয় আপুনি ৰুমত সোমাই আছে বা কাম চাম কৰি আহিছে কৰাৰ পিছত প্ৰিপেৰেশ্যন চলাই আছে আপুনি বাৰু ইনষ্টা হেৰিয়াত নাই ছ'চিয়েল মিডিয়াত নাই নিটুটো অকণমান বেলেগ টাইপ আপোনাকে ক'লো আপোনাকতো একো ডিষ্টাৰ্ব দিয়া নাছিলে খুলি চালে ইনষ্টাগ্ৰাম তাত দেখিছে যে মিউজিক বাজি আছে টেন টান 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 কোনোবাই গৈ শ্বিলঙত ফুৰি আছে কোনোবাই গৈ মানালীত ফুৰি আছে আপোনাৰ লগৰে নাই বা ক্ল'জ ফ্ৰেণ্ড সেইখিনি সময়ত কি ফিল হৈছিলে এইটো আচলতে প্ৰেক্টিকেল বুলিয়ে ক'ব লাগিব কাৰণ ছ'চিয়েল মিডিয়া খোলাৰ লগে লগে এনেকুৱা বহুতো
বন্ধু বান্ধৱী আছিলে যোনে জীৱনৰ বেলেগ বেলেগ মুহূৰ্ত উপভোগ কৰি আছিলে সেইটো মুহূৰ্তত যেতিয়া মই এই গোটেই প্ৰিপেৰেশ্যনৰ জাৰ্ণিটো কণ্টিনিউ কৰি আছিলোঁ কিন্তু আচলতে ক'বলৈ গ'লে সেইটোৱে মোক কেতিয়াও হতাশ বা দুখী কৰি দিয়া নাছিলে কাৰণ সেইটোক লৈ পেলাই মই পোৱা নাছিলোঁ কিন্তু সঁচা কথা ক'বলৈ গ'লে কাৰণ মোৰ হোৱাইটো সদায় ক্লিয়াৰ আছিলে এইটো লাগিবই মোৰ এইটো গ'ল আছিলে যে মোৰ গ'লটো আচলতে কি যে মই প্ৰশাসনত সোমাব বিচাৰোঁ মোৰ সন্মুখত এটা এক্সাম আছে সেই এক্সামটো মই ক্ৰেক কৰিব লাগে আৰু সেই এক্সামটো ক্ৰেক কৰিবৰ বাবে মই কি কৰিব লাগিব মোৰ কিছুমান ডেইলি টাৰ্গেটছ থাকিব মই আনচাৰ্ছ লিখিব লাগিব মই যোনখিনি আমাৰ চিলেবাছ আছে সেই চিলেবাছ কমপ্লিট কৰিব লাগিব যদি কমপ্লিট হৈ গৈছে মই ৰিভাইজ কৰিব লাগিব যদি ৰিভাইজ হৈ গৈছে মই কাৰেণ্ট এফেয়াৰ্ছ তাতে ইনক্লুড কৰিব লাগিব যদি আটাইখিনি হৈ গৈছে মই গোটেই চাইকেলটো আকৌ ৰিপিট কৰিব লাগিব গতিকে ইমানখিনি কৰাৰ পাছত আকৌ সেই বেলেগক লৈ পেলাই সেইখিনি দুখী হৈ যোৱা যে সি গৈছে বা তাই গৈছে বা ময়ো যাম সেইটো মই ভাবোঁ মোৰ ক্ষেত্ৰত সিমান এটা এপ্লাই হোৱা নাই ব্ৰেইনত সেইটো নাছিলে মানে উৰি গৈছিল সেইটো নাছিলে মোৰ মনত মানে সেইটো এতিয়া অহাই নাছিলে যে ময়ো যাম তেখেতসকলে গৈছে ময়ো যাম নহয় তেখেতসকলৰ জাৰ্ণিটো অলপ বেলেগ আছিলে তেখেতসকলে হয়তো যি কৰি আছিলে সেইটোৰ লগত তেখেতসকলে মিলাব পাৰিছিলে মোৰ সেইটো লাক্সাৰী নাছিলে যিহেতু সময়ৰ অলপ অভাৱ ঘটিছিলে গতিকে মই জানিছিলোঁ যে মই মোৰ সময়খিনিত কি কৰিব লাগিব আৰু মই সেইখিনিয়ে কৰি গৈছিলোঁ চেম যেতিয়া SPMত অহা যায় সন্মুখত চিটি চেণ্টাৰখন আছে চিটি চেণ্টাৰত বৰ ধুনীয়া ধুনীয়া চিন চলি থাকে মাজে দুৰ্গা পূজাৰ খ্ৰীষ্টমাছ টাইমত নাই আচলতে মই অকণমান বৰিং হয় এইবোৰ ক্ষেত্ৰত মানে মই শ্বপিং কৰিও ভাল নাপাওঁ তাৰপিছত বহুত হাল্লা মই ভাল নাপাওঁ মানে বহুত বেছি ভিৰ চিৰ ভাল নাপাওঁ মানে মোক এনেকুৱা লাগে যে নদী এখনৰ পাৰত মই অকলে বহি আছোঁ সেইটোৱে মোৰ কাৰণে ভাল আৰু মানে এটা শান্ত পৰিৱেশ লাগে গতিকে সেইবোৰৰ প্ৰতি বৰ বিশেষ ডিষ্ট্ৰেক্ট হোৱা নাছিলোঁ আৰু ভগৱানৰ ওপৰত বিশ্বাস আছিলে যে সঠিক সময়ত সঠিক যেতিয়া মোৰো সময় আহিব তেতিয়া নিশ্চয় যিখিনি মোৰ কৰিবলগীয়া আছে সেইখিনি ময়ো কৰিব পাৰিম গতিকে সেইবোৰত ইমান একো ভাবি থকা নাছিলোঁ মানে ঘূৰা ফুৰা কৰি ভাল পায়তো ফুৰি ভাল পাওঁ মানে ফুৰি ভাল পাওঁ কিন্তু দুৰ্ভাগ্যবশতঃ মায়ে ঘৰৰ পৰা ওলাব খুব কমেই দিয়ে আজিলৈকে মই ৰাতি থাকি পোৱা নাই আৰু ভালেই হৈছে সেইকাৰণে মাক কৈছোঁ ভালেই হৈছে APS হৈছে এতিয়াতো মানে 12টা বজাতো ওলাই যাব লাগিব আৰু মাক ফোন কৰি ক'ব নালাগে মা আহি পালোঁ দে ওলাই যাওঁ দে বুলি মায়ে কৈছে হ'ব দে হৈ যাব এইটো চেমেই বুলি ক'ব পাৰি মোৰ এতিয়াকে নাছিলে মোৰ ছ'চিয়েল নহয় মানে ইমান এই বা কোৱা নিচিনাকৈ ইমান মানে মানুহৰ মানে হাই হুলস্থুল এনেকৈ ভাল নাপাওঁ মানে ৰুম এটাত পঢ়ি মানে থাকিম গান শুনিম পঢ়িম সেইটোৱে মোৰ মানে আছিলে অফিচ যাম অফিচৰ পৰা আহিম মোৰ মানে ডেইলি লাইফটো সেই চাৰ্কুলটো সেনেকুৱাই হৈ আছিলে মানে তোমাৰ ৰাইট ছাইডটো অকণমান জোৰটো কম পোৱা ন মোৰ বাই পাৰ্ট হয় এইটো মানে জন্মৰ পৰাই এই ৰাইটৰ মানে যোনটো ভৰিৰ লিগামেণ্টডাল সেইটো অকণমান মানে হেৰি হৈ আছে একদম জন্মৰ পৰাই হয় আৰু জোৰটো অকণমান কম হয় কেতিয়াবা দুখ লাগে নাই নালাগে তুমি এতিয়া মই জাষ্ট এক্সাম্পল কৈছোঁ হেণ্ডশ্বেকটো দিবৰ কাৰণে অকণমান বেলেগে যিমান মানে মই হেণ্ডশ্বেকটো দিবলৈ যিমান ফ্ৰীলি দিম হয়তো তোমাৰ তাত এটা হেৰি হয় হকা বাধা এটা তাত কিবা এটা ফিল হয় নাই ফিল মানে কি হয় আচলতে নহ'লে তেনেকৈ মানে মই আগতে সৰুতে হেৰি কৰিছিলোঁ অলপ অনুভৱ কৰিছিলোঁ কথাবোৰ যেতিয়া লগৰবোৰে ফুটবল খেলে ফুটবল খেলিব নোৱাৰোঁ ক্ৰিকেট খেলিব যাওঁ লগৰবোৰে ক্ৰিকেট খেলে মোক খেলিব নিদিয়ে মানে মোক কিয় খেলিব নিদিয়ে তাৰপিছত আচ্ছা মানে তেতিয়াৰ পৰা মোৰ অলপ ছ'চিয়েলি লাইফটো মানে অকণমান মানে হেৰি হৈ গৈছে তেতিয়াৰ পৰাই মানে আঁতৰা গ'ল হয় তাৰপিছত কিন্তু যেতিয়া মই আকৌ মানে মানুহবোৰ লগ পালোঁ মানে ভাল ভাল মানুহবোৰ লগ পালোঁ যোনবোৰে মোক মটিভেট কৰিলে তাৰপিছত মোৰ লগৰ বন্ধুকেইজন চেঞ্জ হৈ গ'ল ভাল বন্ধু হ'ল ঘৰৰ পৰাও মই অলপ ছাপৰ্ট পালোঁ তেতিয়া মানে মই এই ফিলটো মানে একদম অনুভৱ নহয় এতিয়া আৰু মোৰ লাইফটো সদায় মই এটা পজিটিভ মানে দিশেই চাওঁ মানে আচ্ছা মোৰ কিবা এটা হেৰি আছে সেইটোক মই কেনেকৈ পজিটিভলি ল'ব পাৰোঁ যাতে মই লাইফত আগুৱাই যাব পাৰোঁ সেনেকুৱাৰ ক্ষেত্ৰতে মই ভাবোঁ যাতে বহুতে ঘৰত প্ৰিপেৰেশ্যন কৰে বহুতে ঘৰত প্ৰিপেৰেশ্যন কৰিয়ে এটা ভাল ৰিজাল্ট আহিছে ৰিজাল্ট বুলিয়ে শব্দটো কৈছোঁ কোচিং আপুনি চেণ্টাৰটো জড়িত তেওঁ কোচিং কৰিছে কি ভাবে কোচিং ল'ব লাগে আচলতে সেয়া প্ৰত্যেকগৰাকী প্ৰাৰ্থীৰ ওপৰত নিৰ্ভৰ কৰে যে তেওঁ কোচিং ল'ব নে নলয় যদি তেওঁৰ নিজৰ ওপৰত বিশ্বাস আছে যে তেওঁ সঠিক দিশ এটাত গৈ আছে আৰু তেওঁক বাৰে বাৰে পুছ কৰিব নালাগে বা মটিভেট কৰিব নালাগে যেতিয়া তেওঁ হতাশ হৈ পৰে তেওঁ নিজে উঠিব পাৰে বা তেওঁক এনেকুৱা এজন মেণ্টৰ নালাগে যাক তেওঁ ফোন কৰি ক'ব পাৰে যে মই মটিভেট মানে মই বহুত বেছি ভাগি পৰিছোঁ নেক্সট এটেম্প দিম নে নিদিম কি কৰিম কি নকৰিম যদি তেওঁ নিজে সেইখিনি নিজক বুজাব পাৰে তেতিয়াহ'লে কোচিং ল'ব নালাগে কোচিংটো এনেকুৱা এটা হয় যে আপোনাক এটা সঠিক দিশ প্ৰদান কৰিব 5টা পইণ্ট কওক কোচিঙৰ পৰা
কোচিং কিয় ল'ব লাগে মানে কিয় ল'ব লাগে, কি হেল্প কৰে কোচিঙে আপোনাক এটা সঠিক দিশ প্ৰদান কৰে যে আপুনি সঠিক দিশত গৈ আছে নে নাই আপুনি কাৰণ এই এক্সামটোৰ কাৰণে আপুনি কি পঢ়িব লাগে তাতকৈ বেছি প্ৰয়োজন কি পঢ়িব নালাগে আপুনি যদি নলগাখিনি পঢ়ি আছে তেন্তে টাইম ৱেষ্ট হৈছে আপোনাৰ আপুনিতো নহ'ব আপুনি নলগাখিনি পঢ়ি আপুনি 5 বছৰে দিছে পৰীক্ষাটোত আপুনিতো সফলতা নাপাব আৰু আপুনি নিজৰ 5 বছৰ বহুমূলীয়া সময় এটা নষ্ট কৰিব গতিকে কোচিঙে আপোনাক সঠিক দিশ এটা প্ৰদান কৰে কোচিঙে আপোনাক মেণ্টৰশ্বিপ দিব মানে আপুনি ফোন কৰি থাকে মানে আপুনি হতাশ হৈ পৰিছে আপুনি নিজক বুজাব পৰা নাই কোনোবা এজন মেণ্টৰে আপোনাক বুজাব যে আৰু দিব পাৰিব আপুনি কিয় হতাশ হৈছে কাৰণ আমি ঘৰত সেইটো পৰিৱেশ নাথাকিব পাৰে আৰু আমি সাধাৰণতে এনেকুৱা হয় যে নিজে নিজক বুজোৱাতকৈ আমি আনক খুব ভালকৈ বুজাব পাৰোঁ এতিয়া মই কথাখিনি কৈ থাকোঁতে খুব ভালকৈ কৈ আছোঁ কিন্তু মই জানো যে মোৰ লাইফত সেইখিনি হ'লে মোক কোনোবাই বুজালেহে মই বুজি পাম গতিকে আনে বুজালে বেছি ভালকৈ বুজি পাওঁ গতিকে মেণ্টৰশ্বিপ যেতিয়া দিয়ে তেতিয়া তেওঁ হতাশ হ'লে বুজাব পাৰিব আপোনাৰ কোচিঙত যেতিয়া লগৰখিনিক লগ পাওঁ আমি ছ'চিয়েল হ'বলৈ শিকোঁ কাৰণ আমিতো চিভিল ছাৰ্ভেণ্টহে হ'ম আমি ছ'চাইটিৰ লগত থাকিব লাগিব আমি কথা কৈ থাকিব লাগিব আমি বুজাব পাৰিব লাগিব গতিকে আমি ছ'চিয়েল হ'বলৈ শিকিম আৰু তাৰ পিছত হৈছে যে আপোনাক আপুনি কোনোবা এটা মুহূৰ্তত এনেকুৱা হৈছে যে আপুনি কি কৰিব কি নকৰিব ভাবি পোৱা নাই লগে লগে আপুনি টিচাৰখিনিৰ লগত কথা পাতি পেলাই ক্লিয়াৰিটি আনিব পাৰে যে ছাৰ মই এইখিনি প্ৰব্লেম পাইছোঁ মই এইখিনি ঠিক কৰিব পাৰিমনে মই এইটো ছাবজেক্টত অলপ প্ৰব্লেম পাইছোঁ মই কেনেকৈ ঠিক কৰিম গতিকে গোটেইখিনি ক্লিয়াৰিটি এটা ৰাইট ষ্ট্ৰেটেজি সেইটো আপোনাক কোচিঙে দিব যদি আপুনি আপোনাৰ নিজৰ ওপৰত বিশ্বাস আছে যে সেই গোটেইখিনি আপুনি নিজৰ ফালৰ পৰা কৰিব পাৰিব তেন্তে কোচিং লোৱাৰ প্ৰয়োজন নাই আৰু যদি আপুনি ভাবিছে যে সেইখিনি কোনোবা এজনে দিলে আপুনি বেছি ভালকৈ কৰিব পাৰিব তেন্তে মই ভাবোঁ যে কোচিং লোৱাৰ প্ৰয়োজন আছে SPM-ত কাম কৰাৰ কাৰণে আপোনাৰ লাইফটোৱে চেঞ্জ হ'ল SPM-ৰ বিষয়ে আপুনি যিটো অসমীয়াৰ হয় SPM-ৰ বিষয়ে এটা লাইন SPM কি বুলি ক'লে আপোনাক যদি সুধো SPM IS একাডেমি কি আপুনি এটা লাইনত কি ক'ব এটা লাইনত ক'বলৈ হ'লে SPM IS একাডেমি বহুজনৰে সপোন গঢ়োতা SPM IS একাডেমিয়ে সপোন গঢ়ায় SPM IS একাডেমিয়ে সপোন সফল কৰে আৰু SPM IS একাডেমিয়ে এজন সৎ প্ৰশাসনিক বিষয়া হ'বলৈ শিকায় বহুত বহুত ধন্যবাদ আমি এইখিনিতে তেওঁক বিদায় দিব লাগিব তেওঁ বিশেষ মানে জৰুৰী এক অনুষ্ঠানৰ কাৰণে আৰু বাকী আমি নিহাৰ ৰঞ্জন ডেকা আছে নিতুমণি নাথ আছে তেওঁলোকৰ লগত কথা পাতিম এতিয়া আমাৰ মাজত আহিছে আমাৰ মাতৃকাতে থকা বিশেষ ষ্টাৰ্টাৰ আমি তাকে খাই লওঁ দিয়ক বহুত বহুত ধন্যবাদ ধন্যবাদ চেম কুৱেশ্যন কৰোঁ কোচিং কিয় ল'ব লাগে কোচিং আচলতে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে কোচিঙে আপোনাক এটা নিৰ্দিষ্ট দিশ দিয়ে যেনেকৈ জেচমিনে ইতিমধ্যে ক'লে যে যোনবোৰ চ'ৰ্চেছ এটা এক্সপিৰিয়েণ্টে ফ'ল' কৰে সেই চ'ৰ্চেছসমূহ কোনটো চ'ৰ্চ ফ'ল' কৰিলে একচুৱেলি লাভ হ'ব সেইটো কোচিঙে গাইডেঞ্চ দিব পাৰে তাৰ উপৰিও যোনবোৰ মেণ্টাৰ্ছ থাকে মেণ্টাৰ্ছৰো এটা বিশেষ ভূমিকা থাকে মোৰ জীৱনতে আছিলে যিহেতু মই ইতিমধ্যে ক'লোঁ যে মই ছেকেণ্ডবাৰৰ বাবে যেতিয়া ফিলিমছত বিফল হৈছিলোঁ তেতিয়া এজন মেণ্টাৰে মৃদুল ছাৰে আহি পেলাই মোক উৎসাহ দিছিলে যে তুমি প্ৰিপেৰেশ্যনটো এৰি নিদিবা গতিকে সেইটোতো এটা বিশেষ ভূমিকা থাকে তাৰ উপৰিও কোচিঙত গ'লে আচলতে কি হয় আপুনি নিজৰ সমনীয়াসমূহক লগ পায় তেওঁলোকৰ লগত আপুনি ইণ্টাৰেক্ট কৰিলে আপোনাৰ যোনটো ছ'চিয়েল স্কিলছ থাকে সেই ছ'চিয়েল স্কিলছটো ডেভেলপ হয় আৰু এইটো এটা বিশেষ স্কিল স্পেচিয়েলি যদি আমি এডমিনিষ্ট্ৰেশ্যনৰ কথা ক'ব যাওঁ বা চিভিল ছাৰ্ভিচেছৰ কথা ক'বলৈ যাওঁ তাৰে উপৰি আপুনি কম্পিটিশ্যনৰ লেভেলটো গম পায় আপুনি ঘৰত যিমান দূৰ পঢ়িলেও আপুনি যেতিয়া কোচিঙত যাব সকলোৱে পঢ়ি আছে তেতিয়া আপুনি গম পাব যে একচুৱেলি কোনটো লেভেলৰ পৰীক্ষাৰ্থী আপুনি এক্সামত ফেচ কৰিব গতিকে এই গোটেইখিনিকে যদি সামৰি লোৱা যায় তেতিয়াহ'লে মই ভাবোঁ কোচিং ল'লে এজন এছপিৰেণ্টে লাভান্বিত হ'ব কিন্তু তাৰে মানে এয়া নহয় যে কোচিং নল'লে এজন কেণ্ডিডেট ছাকচেছফুল হ'বই নোৱাৰে ইতিমধ্যে হৈছে আগলৈও হ'ব আৰু নিশ্চয়কৈ পাৰিব এতিয়া সেইটো একচুৱেলি পাৰ্চন টু পাৰ্চন ভেৰি কৰিব যে কোনে নিজৰ যোনটো জাৰ্ণি আছে প্ৰিপেৰেশ্যনৰ সেই জাৰ্ণিটো উইথ কোচিং বা উইদাউট কোচিং তেখেতসকলে এইটো কণ্টিনিউ কৰিব বিচাৰিছে বা আৰম্ভ কৰিব বিচাৰিছে গতিকে মই ভাবোঁ যে যোন যেনেকুৱা ব্যক্তি যোনে যেনেকৈ কমফৰ্টেবল যাৰ হাতত যেনেকুৱা ৰিচোৰ্চেছ আছে সেইটো মতে তেখেতে নিজৰ জাৰ্ণিটো বাছি লোৱাটো উচিত অ'কে এটা বস্তু দেখিছোঁ আপোনাক মই এইকেইদিনত বেলেগ বেলেগ একাডেমি কিছুমানতো ভিডিঅ' দেখিছোঁ মই কৈছোঁ বহুত ইমানবিলাক ধৰি লওক মেটেৰিয়েলছে চব একাডেমিৰ মেটেৰিয়েলছ আছে চব একাডেমিৰ মেটেৰিয়েলছবিলাক আপুনি পঢ়িছিলে মানে মই ধৰি লওক SPM-তো আপোনাৰ শুভেচ্ছা দেখিলোঁ বেলেগ বেলেগ এৰিয়াত দেখিছোঁ এইটো কথাটো কেনেকুৱা হয় বিষয়টো আচলতে মই মেটেৰিয়েলছ SPM-ৰে ফ'ল' কৰিছিলোঁ SPM-ৰ যোনখিনি ফাউণ্ডেশ্যন দিয়া হয় বা তাৰে উপৰি বৰ্ড ৱৰ্ক প্লাছ PDF যোনখিনি দিয়া হয় সেইখিনি মই ফ'ল' কৰিছিলোঁ তাৰে উপৰি যোনবোৰ টেষ্ট থাকে মক টেষ্ট বুলি যাক কোৱা হয়
সেইটো একচুৱেলি দিবলৈ মই বেলেগ বেলেগ প্লেটফৰ্মত জড়িত হৈছিলোঁ। আচ্ছা আচ্ছা যিহেতু ফাউণ্ডেশ্যন ষ্টুডেণ্ট হিচাপে SPMতো আমাক যথেষ্টখিনি টেষ্ট দিয়া হয় ইতিমধ্যে, কিন্তু যিহেতু মই অলৰেডি দুবাৰ বিফল হৈছিলোঁ, গতিকে মই থাৰ্ড টাইমত অল ইন গুচি গৈছিলোঁ আৰু মই মোৰ পুৰা 110% দিব খুজিছিলোঁ। চ' সেইকাৰণে যিহেতু প্ৰিলিমছৰ মক চিৰিজো বেলেগে আৰম্ভ কৰিছিলে, চ' মই বেলেগৰ পৰাও সেইখিনি এভেইল কৰিছিলোঁ। আৰু তাৰোপৰি মেইনছতো মই যথেষ্ট পৰিমাণে টেষ্ট লিখিছিলোঁ। মই এৰাউণ্ড 50টাতকৈও বেছি মক টেষ্ট লিখিছোঁ মেইনছত, আৰু প্ৰিলিমছত প্ৰায় 60-70টামান মক টেষ্ট লিখিছোঁ। চ' সেনেকৈ অন্যান্য প্লেটফৰ্মৰ পৰা মই মক চিৰিজসমূহ লৈছিলোঁ। আৰু কিন্তু প্লেটফৰ্ম চ'ৰ্চেছ বুলি ক'বলৈ হ'লে মই SPMৰে ফ'ল' কৰিছিলোঁ। আৰু বাহিৰা কিতাপ বুলি ক'বলৈ হ'লে মই জাষ্ট 3টা ছাবজেক্ট, পলিটি, জিঅ'গ্ৰাফী আৰু হিষ্ট্ৰী, এই 3টাৰ বাবে মই এখন এখন কিতাপ ৰেফাৰ কৰিছিলোঁ। তাৰে বাহিৰে বেলেগ একো কৰা নাছিলোঁ। SPMটো বাছনি কৰাৰ কাৰণটো কি? SPMটো বাছনি কৰা আচলতে মূল কাৰণ ক'বলৈ গ'লে ৱৰ্কিং প্ৰফেচনেল যিহেতু মই আছিলোঁ, তেতিয়া একচুৱেলি মোৰ খুব মন আছিলে যে মই অফলাইন ক্লাছ কৰিম। কাৰণ অনলাইন ক্লাছ ৰেকৰ্ডেড চাব মোৰ মন নাছিলে। মোৰ মন আছিলে যাতে মই একচুৱেলি ক্লাছত গৈ পেলাই টিচাৰ্ছসমূহৰ লগত ইণ্টাৰেক্ট কৰি, নিজৰ যোনবোৰ পিয়াৰ্ছ থাকে তেওঁলোকৰ লগতো ইণ্টাৰেক্ট কৰি পেলাই চিভিল ছাৰ্ভিচৰ যোনটো প্ৰিপাৰেশ্যন হয় সেইটো মই এক্সপিৰিয়েঞ্চ কৰিব বিচাৰিছিলোঁ। আৰু যিহেতু মই ৱৰ্কিং প্ৰফেচনেল, চ' মোৰ ক্লাছ কৰা অপশ্যনটো ৰাতিয়ে আছিল অকল। চ' 7টাৰ পৰা 9টা লাইভ ক্লাছ কৰোৱা ইনষ্টিটিউট অকল SPMে আছিলে। চ' সেইকাৰণে মই SPMত এনৰোল হৈছিলোঁ, আৰু মানে খুব ভাল চইচ আছিলে বুলি মই ক'ব লাগিব। কিন্তু প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ এইকেইটাৰ ভিতৰত কোনটো বেছি মানে কষ্ট দিছিলে বা টেনশ্যন হৈ গৈছিলে? মেইনছে মই কওঁ, কাৰণ মেইনছত লগতে আমাৰ 6খন পেপাৰ থাকে। তাত প্ৰথমখনত এছে হয়, তাৰপিছত আপোনাৰ তেনেকৈ GS1ত আপোনাৰ হিষ্ট্ৰী থাকে, তাৰপিছত আকৌ হিষ্ট্ৰী থাকিব, তাত ছ'চিয়লজি থাকিব, ছ'চাইটিৰ, তাৰপিছত আকৌ আমাৰ জিঅ'গ্ৰাফী থাকে। গতিকে GS2টো তেনেকৈ গভৰ্ণমেণ্ট থাকে, IR থাকে, GST ইকনমিক্স থাকে, আৰু GS4ত ইথিক্স, এণ্ড GS5ত আছাম ৰিলেটেড থাকিব। গতিকে সেই গোটেইবোৰ আপোনাৰ মানে 6 দিন একেৰাহে আপুনি দিব লাগিব, মানে 6খন পেপাৰ 3 দিনত দিব লাগিব, আৰু 250 মাৰ্কছৰ কাৰণে আপুনি 3 ঘণ্টাত লিখিব লাগিব। ডেট মিনছ মানে কি হয়, আপুনি 10 নম্বৰৰ কাৰণে 7 মিনিটত আৰু 15 নম্বৰৰ কাৰণে 11 মিনিটত আপুনি লিখিব লাগিব। তো সেই গোটেই মানে মেণ্টেলি আপুনি যিমান মানে প্ৰেছাৰ পায়, ফিজিকেলিও আপুনি সমানেই মানে ফেচ কৰায়। গতিকে মোৰ কাৰণে সেই মানে মেইনছটোৱে অকণমান মানে হাৰ্ড ৱৰ্কিং, ফিজিকেলি বা মেণ্টেলি দুয়োটাই আছিল। চেম নেকি? ষ্টেজ ৱাইজ চাব গ'লে যিহেতু আমি সকলোৱে জানো যে গোটেই পৰীক্ষাটো প্ৰায় এবছৰ দীঘলীয়া, আৰু 3টা ষ্টেজত হয় গোটেই পৰীক্ষাটো, প্ৰিলিমছ, মেইনছ, ইণ্টাৰভিউ। তাতে এতিয়া সকলো কেণ্ডিডেটৰে কোনোবা এটা বিশেষ ষ্টেজত অলপ বেছি টান পায়। মোৰ ক্ষেত্ৰত সেইটো ক'বলৈ গ'লে প্ৰিলিমছ আছিলে, যিহেতু মই দুবাৰ ফেইল কৰি থাৰ্ড টাইমত প্ৰিলিমছ কোৱালিফাই কৰিছোঁ। আচ্ছা। কিন্তু যদি আমি কেণ্ডিডেট স্পেচিফিক ষ্টেজটো যদি আঁতৰাই দিওঁ, তেতিয়াহ'লে ক'বলৈ গ'লে মেইনছটো আটাইতকৈ টান বুলিয়ে ক'ব লাগিব। কাৰণ সৰ্বপ্ৰথমেতো মেইনছৰ চিলেবাছটো বৃহৎ, প্ৰিলিমছতকৈ খুব বেছি ক'বলৈ গ'লে। তাৰে উপৰিও আপুনি যেনেদৰে তেওঁ ইতিমধ্যে ক'লে যে আপুনি 6খন পেপাৰ লিখিব লাগিব, 3 দিন একেৰাহে লিখিব লাগিব, আৰু 3 ঘণ্টাকৈ আপুনি 6 ঘণ্টা দিনত লিখিব লাগিব, আৰু তাৰে উপৰিও আপুনি 3 ঘণ্টাত 60 পেজ লিখিব লাগিব। চ' সেই ষ্টেজটোৱে এজ এ হোল খুব ডিমাণ্ডিং হয়, অকল ফিজিকেলি নহয়, মেণ্টেলিও। আপোনাক মেণ্টেলি আৰু ফিজিকেলি খুব টেষ্ট কৰে এই পৰীক্ষাটোৱে। আপোনাৰ ৰিকল এবিলিটি থাকিব লাগিব, মাইণ্ড এণ্ড মাছল যোনটো কানেকশ্যন থাকে সেইটো থাকিব লাগিব, আপোনাৰ যোনটো ৰিপ্ৰেজেণ্টেশ্যন আছে সেইটো ধুনীয়া হ'ব লাগিব। গতিকে এই আটাইবোৰ বস্তু সামৰি পেলাই আপুনি নিজকে প্ৰস্তুত কৰিব লাগিব মেইনছৰ পৰীক্ষাটো। গতিকে এই ষ্টেজটো খুব এটা কঠিন ষ্টেজ হৈ পৰে। কিন্তু মোৰ ক্ষেত্ৰত মই ভাবোঁ যে বিফল হোৱাৰ বাবে মই প্ৰিলিমছটোৰ প্ৰতি অলপমান মই কনচিয়াছটো বেছি আছিলোঁ। আচ্ছা। সেইকাৰণে কুৱেশ্যনটো হ'ল এনেকুৱা, ছ'চিয়েল মিডিয়াক লৈ পেলাই বিভিন্ন সময়ত থাকে এনেকুৱা যে কিছুমানে ছ'চিয়েল মিডিয়া ইউজ কৰি ভাল কাম কৰি আছে। আজি আমি মাতৃকা কথাই য'ত আছোঁ, হয়। ছ'চিয়েল মিডিয়াৰ পৰাই প্ৰমোশ্যন কৰি বা ইয়াৰ আপডেটছখিনি দি তেওঁলোকে ধুনীয়া এটা ৰেষ্টুৰেণ্ট বিজনেছ কৰি আছে। কিছুমানে আকৌ ছ'চিয়েল মিডিয়া মিছ ইউজো কৰি আছে, যিহেতু আপুনি আছিলেই। এই ক্ষেত্ৰত কি ভাবে, কি কয়? বহুতে কয় ছ'চিয়েল মিডিয়া অহাৰ পৰা বেয়া হ'ল, বহুতে কয় ছ'চিয়েল মিডিয়াৰ পৰা ভাল হ'ল, বহুতৰ কাৰণে ভালো হৈছে, বহুতৰ কাৰণে চাগে বেয়া হৈছে। আপুনি কি ভাবে? ছ'চিয়েল মিডিয়াটো আচলতে ডাবল এডজড শ্বৰ্ড বুলি যোনটো কোৱা হয় সেইটো ক'ব লাগিব। কাৰণ ইয়াৰ পৰা ভালো হৈছে, বহুত মানুহে জীৱিকাও পাইছে। আমাৰ যোনটো অৰেঞ্জ ইকনমিৰ নতুন কনচেপ্ট আহিছিলে সেইটো ছ'চিয়েল মিডিয়াৰ এটা বিশেষ অৱদান আছে। বহুতো মানুহে কলাবৰেশ্যনছ কৰে, ব্ৰেণ্ড এণ্ডৰ্ছমেণ্ট পায়, এড চলায়। ছ'চিয়েল মিডিয়াৰ জৰিয়তে বহুতো এনেকুৱা চিনেমা আছে, বহুতো এনেকুৱা জাগা আছে যাৰ প্ৰমোশ্যন হয়। আৰু ছ'চিয়েল মিডিয়াৰ এটা বিশেষত্ব যে ইয়াৰ ৰিচটো খুব বেছি, কোটি কোটি মানুহে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে। গতিকে যদি আমি সৎ পথত থাকি পেলাই এটা সৎ দিশত ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰোঁ, মই ভাবোঁ অকল কিছু সংখ্যক মানুহে নহয়, এটা বৃহৎ অংশ, ছ'চাইটিটোৰ এটা বৃহৎ অংশ লাভান্বিত হ'ব। কিন্তু তাৰে লগতে কিছুমান আল্টেৰিয়াৰ মটিভ থকা মানুহো আছে যোনে ছ'চিয়েল মিডিয়া মিছ ইউজ কৰে,
গতিকে সেইবিলাকৰ প্ৰতি চৰকাৰে ইতিমধ্যে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে। আমাৰ চাইবাৰ চিকিউৰিটি চেলছ আছে, আমাৰ যোনবোৰ চাইবাৰ ফ্ৰড ৰিপৰ্ট কৰা হেল্পলাইন নম্বৰ আছে, সেইবোৰো ইতিমধ্যে স্থাপন কৰা হৈছে। চাইবাৰ ড্ৰোন প্ৰজেক্ট আছে। গতিকে মই ভাবোঁ যদি আমি নিজকো কণ্ট্ৰল কৰি পেলাই এই ছ'চিয়েল মিডিয়াটো এটা ভাল দিশত ব্যৱহাৰ কৰোঁ, তেতিয়া সকলোৰে লাভ হ'ব। সকলো বস্তুৱে যে বেয়া ব্যৱহাৰ কৰিব পাৰি বুলিয়ে সেইটো বেয়া হ'ব সেনেকুৱা নহয়। গতিকে আমি বেলেগৰ লগতে নিজকো শুধৰাই পেলাই ছ'চিয়েল মিডিয়া এটা সৎ ব্যৱহাৰ কৰাটো উচিত। কিন্তু প্ৰথম দৰমহাটো কি হ'ব? আমাৰ ঘৰখন আধৰুৱা হৈ আছে বাৰু, তথাপিও সুধিছোঁ এনেকুৱা কিবা ভবা হৈছে নেকি? মই জাষ্ট মোৰ মুখত অহা প্ৰশ্ন সুধিছোঁ যে প্ৰথম দৰমহাটো কিবা কৰিম বুলি ভবা হৈছে নেকি? বিশেষকৈ একো হ'ব নাই, তথাপিও মাহঁতৰ কাৰণে যোনখিনি, কাৰণ মোৰ এই মানে জাৰ্ণিটোত মই যিমান কষ্ট কৰিছোঁ মাহঁতেও মানে সমানে কষ্ট কৰিছে। মোৰ মা, ভণ্টি, ভাইটি, গতিকে মানে প্ৰথম দৰমহাটো বুলি নহয়, তেনেকৈ তেওঁলোকৰ কাৰণে মই কিবা এটা কৰিব বিচাৰোঁ মানে। আপোনাৰ মোৰো ক'ব গ'লে নিতুৰ দৰে একে। এই প্ৰথম দৰমহাটোৰে, যিহেতু এইটো অকল এটা মনিটাৰী বেনিফিট নহয়, এটা ইমান বছৰৰ দীঘলীয়া যাত্ৰাৰ ইমান কষ্টৰ এটা ফলস্বৰূপে ল'ব লাগিব, এটা আশীৰ্বাদ বুলিয়ে ল'ব লাগিব। গতিকে সেইখিনি দি মা দেউতা, ঘৰৰ যিমানবোৰ মানুহ আছে সকলোৰে বাবে যদি মই অলপমান হ'লেও কিবা কৰিব পাৰোঁ, সেইটো মই প্ৰচেষ্টা চলাম। একদম যেতিয়া বেয়া লাগি থাকে, বেয়া লাগি থকা সময়ত প্ৰথম কোনটো কালে বেছিকে গৈছিল বা এই গোটেই জাৰ্ণিটোত এটা মানুহ কাৰোবাকতো মনত পৰিব মানে বেছিকে, যিয়ে আপোনাক উৎসাহ দিলে বা বেয়া লাগি থকা সময়ত ভালকে কথাখিনি পাতিলে, কোন হয় আপোনাৰ? আচলতে সেইটো এজন মানুহক ক্ৰেডিট দিলে মই বাকী কেইজনৰ প্ৰতি ইনজাষ্টিচ কৰাৰ দৰে হ'ব। মই মোৰ ভণ্টিৰ লগতো কথা পাতিছিলোঁ, মোৰ মা দেউতাৰ লগতো কথা পাতিছিলোঁ, মোৰ যোনবোৰ বন্ধু বান্ধৱ আছে তেওঁলোকৰ লগতো কথা পাতিছিলোঁ। গতিকে এই আটাইবোৰৰে বিশেষ অৱদান আছে আচলতে এই গোটেই জাৰ্ণিটোত। মই কেতিয়াবা সকলোৱেতো ফ্ৰী নাথাকে। মই গেপ কৰি দিছোঁ, ৰখাই দিছোঁ। বন্ধু বান্ধৱটো থাকেই, মা দেউতাও থাকে। কেতিয়াবা ভণ্টি সৰু কাৰণে থাকি থাকিলে আপুনি কৈছে যে ভণ্টিৰ লগত কথা পাতিছিলে বুলি। ভণ্টি আপোনাক কেনেকে এনকাৰেজ কৰিছিলে, উৎসাহ দিছিলে? আচলতে মই ভণ্টিকটো খুব কম সময়ৰ কাৰণে লগ পাইছিলোঁ নিজৰ দৈনন্দিন জীৱনত। সেই ৰাতি ডিনাৰ কৰি উঠাৰ পিছত কেতিয়াবা আমি 5-10 মিনিটৰ কাৰণে একেলগে বহোঁ। তেতিয়াও তাই মোক সোধে যে প্ৰিপাৰেশ্যন কেনেকুৱা চলি আছে দাদা। তেতিয়া মই কওঁ যে এইখিনি হৈ আছে, বাকী চাওঁ কি হয়। তাইও খুব উৎসাহ দিছিলে মোক যে একো নাই, তুমি চিন্তা নকৰিবা, পৰীক্ষা নিশ্চয়কৈ ভাল হ'ব, কষ্টটো কৰিয়ে আছা। গতিকে মই ভাবোঁ সেইটো একোটা বিশেষ ক্ষণ আছিলে জীৱনত। গতিকে সেইবোৰ বস্তুৱে যথেষ্টখিনি সহায় কৰা বুলি মই ভাবোঁ। মই যদি এজন ব্যক্তিক ক্ৰেডিট দিওঁ, গতিকে বাকী কেইজনক ইনজাষ্টিচ কৰা হ'ব। তেখেতৰ মানে সেয়াই মা দেউতা, মা ভণ্টি, ভাইটি, মোৰ লগৰ কেইজন, কৃষ্ণ মানে একদম ভাল বন্ধু আৰু সি মোৰ একদম জাৰ্ণি প্ৰথমৰ পৰা, যেতিয়া মই প্ৰথমবাৰ ফেইল কৰিছিলোঁ, সিয়ে মোক কৈছিলে যে নাই তই পাৰিবি, নেক্সট বাৰ তোক মই দেখিমেই, মই জানোৱেই, বিলিভ কৰিছিলে কেনেকৈ। তাৰপিছত মই যেতিয়া পোষ্ট অফিচত পঢ়ি আছিলোঁ, তেতিয়া মোৰ ইনস্পেক্টৰ ছাৰ কিবা এটা মটিভেট কৰে মানে, তই কমিশ্যনৰ তোৰ কাম নে তই কওঁ, নিউজ পেপাৰ মতে চাই এনেকৈ মটিভেট কৰিছিলে মানে। সেইটোৱে আৰু একেবাৰে শেষত এইটোৱে প্ৰশ্ন কৰিছোঁ যে এইটোৱে শেষ প্ৰশ্ন। বৰ্তমান সময়ত যিসকল ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিছে, পঢ়া শুনা কৰে, স্কুললৈ গৈ আছে, প্ৰত্যেকগৰাকী সৰু LP স্কুলৰ ছাত্ৰগৰাকী, ছাত্ৰ ছাত্ৰীগৰাকীৰ পৰা আৰম্ভ কৰি ডিগ্ৰী, মাষ্টাৰ ডিগ্ৰী প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক কি ক'ব পঢ়া শুনাৰ ক্ষেত্ৰত? আমি বহুত সময়ত দেখিছোঁ বেলেগ বেলেগ দিশত আমি ধাৱমান হৈছোঁ, সমাজখন বেলেগ এটা কেতিয়াবা পৰিৱেশ দেখোঁ। আপোনাৰ পৰা এই পঢ়া শুনাটোক লৈ, বিষয়টোক লৈ কি উপদেশ থাকিব? পঢ়া শুনা বুলি ক'বলৈ গ'লে আমাৰ এটা ধাৰণা আছে যে একাডেমিক পাৰফৰ্মেঞ্চ যোনটো আমি কওঁ, আমি নম্বৰৰ লগত বিশেষ এটাচমেণ্ট দিওঁ যে হয় এজন ছাত্ৰ বা ছাত্ৰী তেখেত পঢ়াত কিমান ভাল, কিমান মেধাৱী, সেইটো আমি কিমান পাৰ্চেণ্টেজ পাইছে বা কিমান নম্বৰ পাইছে সেইটোৰ ওপৰতে বেছি গুৰুত্ব দিওঁ। কিন্তু মই ভাবোঁ যে শিক্ষাৰ যোনটো পোহৰ, সেইটো আমি আচলতে নম্বৰেদি সেইটো কোৱান্টিফাই কৰিব নোৱাৰোঁ। গতিকে এজন মানুহে নিজৰ ব্যক্তিত্বত যেতিয়া কাম কৰিব, নিজকে এজন সৎ মানুহ যেতিয়া বনাব, আনৰ ভালৰ বাবে যেতিয়া তেওঁ কাম কৰি যাব, এইটো সেই কৰিবৰ বাবে যে তেওঁ এখন প্ৰশাসনিক বিষয়া হ'ব লাগিব সেনেকুৱা নহয়। এজন ভাল ছাত্ৰয়ো বা এজন ভাল ছাত্ৰীও যেতিয়া বেলেগৰ বাবে কাম কৰে বা নিজৰ ঘৰ পৰিয়ালৰ বাবে এটা ভাল নাম কঢ়িয়াই আনে, পঢ়া শুনাৰ ক্ষেত্ৰতে নহয় যিকোনো ক্ষেত্ৰতে, তেতিয়া সেইটোৱে আচল শিক্ষাৰ ফল বুলি ক'ব লাগিব। গতিকে মই ভাবোঁ যে শিক্ষাটোক আপুনি অকল এটা পৰীক্ষা বা অকল এটা একাডেমিক জাৰ্ণি বুলি নহয়, নিজকে ডেভেলপ কৰা, নিজকে এজন মানুহ হৈ পেলাই গঢ়ি তোলা, সেই গোটেই যোনটো জাৰ্ণি সেইটোৱে আচলতে হ'ল শিক্ষা। গতিকে সেই শিক্ষাটোৰ প্ৰতি নিষ্ঠা ৰাখি এটা সৎ ব্যক্তিত্ব গঢ়ি তোলাটোৱে শিক্ষাৰ আচলতে আচল উদ্দেশ্য বুলি ক'ব লাগিব। আৰু সেইটো দিশতে সকলোৱে আগুৱাই যোৱা উচিত। আৰু সফলতাও পায়। সফলতা তেনেকৈ আগুৱাই গ'লে সফলতা পায়। হয় নিশ্চয় নিশ্চয়। সেনেকৈ যদি আগুৱাই যায়
তেতিয়াহ'লে সফলতাটো দূৰত নাই বুলি এইটো ক'ব পাৰি যে তেওঁ নিশ্চয়কৈ সফল হ'ব। যোনজন মানুহ সৎ, যোনজন মানুহে নিজৰ কৰ্মখিনি ভালদৰে কৰিছে, নিজৰ প্ৰতি অনেষ্ট থাকিছে, আৰু নিজৰ যোনখিনি ডেইলি টাৰ্গেটছ আছে সেইখিনি কৰিছে, আৰু বেলেগৰ অন্যায় কৰা নাই, গতিকে সেনেকুৱা এজন মানুহে যে জীৱনত সফল নহ'ব তাৰ কোনো প্ৰশ্নই নাই। এইটো একেই question? তো এইখিনি আছিল আজি। অকণমান খুব সময়ো ল'লোঁ, সময় ফল দেৰি হৈছে যদিও ভিডিঅ'টো আপোনালোকে দেখিছে এনেকৈ যে অকণমান কম সময়ৰ কাৰণে কাটি কুটি বনোৱা এটা ভিডিঅ'। গতিকে বহুত বহুত ধন্যবাদ। আকৌ কৈছোঁ, এয়া হৈছে ACS ৰেংক 1 নিহাৰ ৰঞ্জন ডেকা, নমস্কাৰ। আৰু ইফালে নিতুমণি নাথ, এছিষ্টেণ্ট অডিট অফিচাৰ ৰেংক 15, আৰু ইতিমধ্যে গুচি গ'ল জেছমিন চুলতানা, তেওঁ আছিল ৰেংক 6 APS। বহুত বহুত ধন্যবাদ। আৰু আমি আশা কৰোঁ এই কথাখিনিৰ পৰা আপুনি উৎসাহটো পাব, প্ৰেৰণা পাব, এই সমাজখনক লৈ আপোনাৰ এটা কি ভিজন আছে তেওঁলোকৰ। সেইকাৰণে আমি তিনিগৰাকী ব্যক্তিক বহালোঁ। তিনিগৰাকী ব্যক্তিৰ কথাখিনিত আপুনি অনুভৱ কৰিব পাৰিব যে এই কেইগৰাকীৰ পৰা আমি অসমখনক আৰু ডেভেলপমেণ্ট ক্ষেত্ৰত, সমাজখনৰ উন্নতিৰ ক্ষেত্ৰত বেলেগ এটা আমি ছবি দেখিম। শুভেচ্ছা যাচিলোঁ আপোনালোকলৈ, আৰু বহুত বহুত ধন্যবাদ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ